নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ। সদায় বিচাৰোঁ সকলো ভালে কুশলে থাকক, আনন্দৰে থাকক। আজি মোৰ খুব মৰমৰ মানুহ এগৰাকী আচলতে ষ্টুডিঅ'লৈ আহিছে আৰু আমি আনস্ক্ৰিপ্টেড কিছু কথা পাতিম। গতিকে পলম নকৰোঁ, পোনে পোনে এতিয়া মই তেওঁৰ কাষলৈকে যাম। তেওঁ হৈছে সাম্প্ৰতিক অসমীয়া আমাৰ সাহিত্যৰ এগৰাকী অতি শক্তিশালী কথক, মোৰ অতি মৰমৰ মণিকা দেৱী। মণিকা বা ৱেলকাম টু মাই শ্ব'। নমস্কাৰ। কেনে আছা? ভালে আছোঁ। তোমাক দেখি খুব ভাল লাগিছে। আচলতে মই আহোঁতেই কৈছোঁ তোমাক খুব ভাল লাগিছে আৰু সদায়ে তুমি প্ৰিয় মানুহ মোৰ। আৰু আজি প্ৰথম এনেকৈ আমি ষ্টুডিঅ'ত বহি কথা পাতিম যদিও আমি কিন্তু বহুত সময় জুৰি ফোনতো কথা পাতোঁ বা ক'ৰবাত লগ পালেও আমাৰ মাজত কথাবোৰ শেষ নহয় মানে। আৰু এনেকুৱা লাগে যে সোনকালে লগ পাম, আকৌ কথাখিনি পাতিম। যদিও এনেকুৱা নহয় যে আমি সদায় ফোন কৰোঁ বা কিবা কৰোঁ, কিন্তু আমাৰ মাজৰ সম্পৰ্কৰ টানটো এইটো কিন্তু আছে। আৰু সেইকাৰণে আচলতে তোমাক মোৰ প্ৰিয় কথক আচলতে। সেইটো মোৰ কাৰণে এটা আশীৰ্বাদ দেই। কাৰণ মই সদায় চাগে তোমাক কওঁ, আৰু মই এই কথাটো মুকলিকে কওঁ যে তোমাৰ গল্প মোৰ অতি প্ৰিয়, আটাইতকৈ প্ৰিয়। ধন্যবাদ। মানে কোনোবাখিনিত এনেকুৱা লাগে যে মণিকা বাৰ গল্প পঢ়াৰ পিছতে ৰি কিবা এটা যাতনা এটা মই লৈ ফুৰোঁ। আৰু সাহিত্যৰ ছাত্ৰী হিচাপে কোনোবাখিনি এটা কথা বিশ্বাস কৰোঁ, যদি কথাবিলাক একে একে দুইৰ নিচিনাকৈ সদায় যোগাত্মক হৈ থাকে বা তেনেকুৱাই হৈ যায়, তেতিয়াহ'লে চাগে সেই কথাটো ইমান মনত ৰৈ নাযায়। তোমাৰ গল্পত কিবা এটা সাংঘাতিক বিষাদ থাকে। মই পোনপটীয়ে সেই বিষয়টোৰ পৰাই আৰম্ভ কৰোঁ। এই কথাটো কিয়? আগতেও মই এবাৰ তোমাক সুধিছিলোঁ ইনফৰ্মেলি। আজি মই মোৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটোৱে তোমালৈ এইটো যে তোমাৰ গল্পত এটা আচৰিত ধৰণৰ বিষাদ পাওঁ। আগতে বা তোমাক উত্তৰটো সঠিককৈ দিছিলোঁ নে নাই নাজানো। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল তুমি মোৰ গল্পবোৰ ইমান ধুনীয়াকৈ পঢ়া, সূক্ষ্মভাৱে। আৰু তেনেকৈ সেই প্ৰশ্নবোৰৰ উত্তৰ দি ভাল লাগে। সেইকাৰণে যদিও নাজানো যে কিমান দূৰলৈ পাৰিম উত্তৰটো দিব। নাই আচলতে অনামী বিষাদবোধে হয়তো মোক বুলিয়ে নহয়, সকলো ধৰণৰ সৃষ্টিশীল মানুহকে ক্ৰিয়া কৰি থাকে। আৰু মোৰ ক্ষেত্ৰত হয়তো এইটো অকণমান বেছিয়েই, সেইটোক এৰিবও নোৱাৰোঁ। আৰু সেই বিষাদৰ সেই মুহূৰ্তবোৰহে মোৰ মানে মনত দাগ কাটি যায় মানুহৰ মাজত। মানুহৰ যেতিয়া মই চৌপাশৰ পৰিৱেশৰ ওপৰতে গল্পবিলাক লিখোঁ, বাস্তৱ পৰিৱেশৰ ওপৰত কল্পনাও থাকে তাতে। আৰু সেই কথাবোৰেহে মোৰ মনত দাগ কাটি যায়, যিবোৰত মানে বিষাদ থাকে। মৰ্মান্তিক কিছুমান ঘটনা মই নিজে দেখিছোঁ বা মোৰ চিনাকি চৰিত্ৰ কিছুমান সেই ঘটনাৰ সন্মুখীন হৈছে আৰু মই সেইবোৰ দেখিছোঁ, পৰ্যবেক্ষণ কৰিছোঁ। সেইকাৰণেই চাগে আৰু সৰুৰে পৰা মই এনেকুৱা আছিলোঁ যে কিবা এটা বিষাদবোধ এটা মনত কঢ়িয়াই লৈ ফুৰিছিলোঁ। আৰু আমি আচলতে প্ৰকৃতিৰ মাজত উমলি জামলি ডাঙৰ দীঘল হৈছিলোঁতো। আৰু কিবা এটা দুখ লাগিলে পুখুৰীটোৰ পাৰত বহি থাকিছিলোঁ বহুত সময় জুৰি, ঘৰৰ মানুহে বিচাৰি পোৱা নাছিল, বা গছ এজোপাৰ ওচৰতে বহি থাকিছিলোঁ। সেই কথাবোৰ ক'বৰ কাৰণে প্ৰকৃতিকে বাছি লৈছিলোঁ। আৰু লাহে লাহে মোৰ লেখাৰ মাধ্যমলৈ সেইটো আহিল চাগে। আৰু এইটো যিটো তুমি ক'লা যে প্ৰকৃতিৰ কাষলৈ গৈছিলোঁ যেতিয়া বিষাদটো আহে, আৰু বিষাদৰ সৈতে প্ৰকৃতিৰ সঁচাকৈ এটা বৰ ওচৰ সম্পৰ্ক আছে, নহয়নে? কেতিয়াবা এনেকুৱা হয়, আজি এতিয়া ধৰি লোৱা বতৰটো এনেকুৱা হৈ আছে, যাৰ মনৰ মাজত বিষাদ আছে তেওঁ আজিৰ বতৰটোক বেলেগ ধৰণে মানে তেওঁ হয়তো এক্সপ্লেইন কৰিব, বৰ্ণনা কৰিব। যাৰ মনৰ মাজত এক ধৰণৰ ৰোমেণ্টিচিজিম চলি আছে, তেওঁৰ কাৰণে আকৌ বেলেগ হ'ব প্ৰকাশভংগীটো। এইটো বৰ ওচৰ সম্পৰ্ক আছে। আৰু তুমি বৰ সমৃদ্ধ, তুমি এটা গ্ৰাম্য জীৱনৰ মাজেৰে আহিছা, যিহেতু মই নিজেও মোৰ গ্ৰাম্য জীৱনটোৰ ওচৰত মই বৰ কৃতজ্ঞ, ঋণী। গতিকে যিহেতু শৈশৱৰ কথালৈ আমি অকণমান গৈছোৱেই, নলবাৰীত ঘৰ, নলবাৰীত মা দেউতাৰ নলবাৰীৰ কোন ঠাই? নলবাৰীৰ নামখলা। গাঁওখনৰ নাম নামখলা। হয়। আৰু মই এইকাৰণে চহকী বুলি মই ভাবোঁ যে মই দুখন গাঁও পাইছোঁ। এখন মোৰ নিজৰ গাঁও নামখলা, আৰু এখন মামাহঁতৰ গাঁও, এখন মঙলদৈৰ মেনাপাৰা বুলি কয়। দুটা সংস্কৃতিয়ে মই পাইছোঁ আচলতে। নলবাৰী আৰু মঙলদৈৰ মাজত
যথেষ্ট দূৰত্ব আছে আৰু সংস্কৃতি মানে বিশেষকৈ লোক সংস্কৃতিৰ ক্ষেত্ৰখনত দুইখন ঠাই কিন্তু বৰ চহকী গতিকে তুমি সেই ক্ষেত্ৰত বহুত ভাগ্যৱান আৰু সেই কথাটো তোমাৰ লেখাত কিন্তু আহে হয়নে এৰাব পৰা নাই একদম নহয় এৰুৱাৰ প্ৰশ্নই নুঠে সেইকাৰণে তোমাৰ গল্প বিশেষ আৰু তুমি যিটো প্ৰথমেই ক'লা যে প্ৰকৃতিৰ কাষলৈ যোৱা তুমি সমৃদ্ধ সেই দিশৰ পৰা তুমি হয়তো সেই ধৰণে অবজাৰ্ভ কৰিলা গোটেই কথাবিলাক গতিকে নলবাৰী আৰু এই ক্ষেত্ৰত মানে মোৰ মাৰ কথা ক'ব লাগিব দেউতাৰ কথা ক'ব লাগিব যে প্ৰকৃতিৰ মাজলৈ লৈ যোৱাৰ মায়ে স্কুলত কাম কৰে আৰু এতিয়া অৱসৰ ল'লে দেউতা চৰকাৰী চাকৰিয়াল কিন্তু দেউতাই যিখিনি সময় পায় ধৰা মানে চাইকেলত তুলি লৈ পেলাই ধাননি পথাৰৰ মাজে মাজে বহুত আমি দূৰ গৈছিলোঁ মায়ে যেতিয়া স্কুলত একেলগে আমি যাওঁ তেতিয়া মই থাকোঁ মোৰ ভাইটি আৰু মা দেউতাই মানে এগৰাকী ছোৱালী সৰুৰে পৰাই পঢ়ুৱাইছিল আমি একেলগে স্কুললৈ যাওঁ আৰু তিনিওকে তাৰমানে কোনজোপা কি গছ কোনজোপা কি ফুল আৰু কি শাক বন আৰু মাৰ লগত থাকি থাকি সেইবোৰ মই ইমান শিকিছোঁ যে মোক এতিয়াও ঘৰৰ গৃহস্থই মোক মানে শাকম্ভৰী বুলি মাতে মই ইমান শাক চিনি পাওঁ তাৰমানে আৰু শাকবোৰ দেখিলে মনটো মানে ৰ'ব নোৱাৰে যে মই তুলিবই লাগিব এনেকুৱা সেইবোৰ মাৰ ওচৰত সেইকাৰণে ঋণী মোৰ মাৰ মাক আইতাৰ ওচৰত মই ঋণী মানে যিবোৰ আমাৰ লোকগীত লোককথা মানে সাধু কথা এইবোৰ শুনাইছিল তেনেকৈ চাগে মনটো সংবেদনশীল হ'ল বা সেই ক্ষেত্ৰলৈ মনটো মানে আকৰ্ষিত হ'ল আৰু কেতিয়াবা মই এই প্ৰশ্নটো তোমাক বাৰে বাৰে এইকাৰণে সুধিছোঁ যিহেতু বিষাদ এটা স্থায়ী তোমাৰ গল্পৰ মাজত পাওঁ গতিকে শৈশৱৰ এনেকুৱা কিবা বিশেষ ঘটনা আছে নেকি যিটো ঘটনাই তোমাক দাগ কাটি থৈ গৈছে বহুত ঘটনা থাকে সকলোৰে জীৱনত থাকে কিন্তু এই মুহূৰ্তত তেনেকুৱা কিবা বিশেষ ঘটনাৰ কথা তোমাৰ মনত পৰেনে যিটো ঘটনাই হয়তো তোমাক দাগ কাটি থৈ গৈছে নিজৰ ক্ষেত্ৰত আমি তেনেকৈ বিষাদৰ পৰিৱেশত তেনেকৈ ডাঙৰ হোৱা নাই কিন্তু মাহঁতে আমাক ইমান সাধাৰণকৈ ডাঙৰ দীঘল কৰিছে গতিকে সাধাৰণ মানুহখিনিৰ লগত আমি নিজেও সাধাৰণ সেই কথাটো যে বুজাই দিছে যে আমি নিজেও সাধাৰণ এটা পৰিয়াল আৰু সেইকাৰণে মই কিছুমান সাধাৰণ কথায়ো মোক মনত মানে আঁচুৰ বহুৱাই যায় আৰু তেনেকুৱা ওচৰ পাজৰৰ বহুত ঘটনা দেখিছোঁ বিষাদৰ ঘটনা দুখৰ ঘটনা মৰ্মান্তিক ঘটনা কিছুমান যিবোৰে মোক স্পৰ্শ কৰে পিছলৈ হয়তো তোমাৰ গল্পলৈ আহিছে তেনেকুৱা ধৰণৰ কাহিনী এতিয়া এটা বিশেষ গল্পলৈ মোৰ মনত পৰে বুঢ়াটোৱে ক'লে গল্পটো যেতিয়া পঢ়ি গৈছিলোঁ মই তোমাক কৈছিলোঁ এই গল্পটো পঢ়াৰ পিছত মোক কেইবাদিনলৈ মানে সেই গল্পটোৱে কিবা হান্ট কৰি থকা বুলি যে কয় ক'ত খামুচি আছে মানে আকুৰহি থকাৰ নিচিনা লাগি আছিল সেই মাটি টুকুৰা সেই কথাখিনি গল্পটোৱে যে সেইটো গতিলৈ নিব একেবাৰে ভাবিব নোৱাৰি তেনেকুৱা ধৰণৰ কাহিনী কিছুমান হয়তো তুমি তোমাৰ গ্ৰাম্য জীৱনত দেখিছিলোঁ আৰু আমাৰ গাঁৱৰ জীৱনটো ইমান বৰ্ণাঢ্য বুলি মই ভাবোঁ ইমান বৈচিত্ৰ্যপূৰ্ণ যে ইমান কাহিনী আছে তুমি নিজেও জানাই কথা ইমান কাহিনী আছে যে মই নিজেহে তুলি আনিব পৰা নাই মোৰ এনেকুৱা লাগে কেতিয়াবা মোৰ গল্পলৈ অহা নাই এই নৱকান্ত বৰুৱাৰ কথাও মানে এটা যে গীত আছে সেই কথাটো মই সদায় কওঁ যে আকাশে বতাহে কিমান সুৰৰ গুণগুণ মোৰ গানলৈ তাৰে এটি সুৰ নাহেচোন মোৰো সেনেকুৱা ইমান বৰ্ণাঢ্য সেই বৰ্ণাঢ্যতা সেই বিচিত্ৰতা মোৰ গল্পত আহিছে জানো মই তেনেকৈ সদায় ভাবোঁ আৰু এটা গল্প কথা ক'ম দেই দৰ্শক আপোনালোকে যদি পঢ়া নাই মণিকাবাৰ নিৰ্বাচিত গল্পৰ সংকলনো আছে আৰু তাত এই গল্পসমূহ আছে ভালপোৱা মালপোৱা এটা গল্প পঢ়িছিলোঁ গল্পটো প্ৰেমৰ গল্প আছিলে এখন বিশেষ ছবি মোৰ মনত পৰে এজনী অকণমানি ছোৱালী কিবা এটা বাটিত কিবা খাবলৈ দি থৈছিলে ভালপোৱা মালপোৱা নহয় কোনটো আছিলে পৰুৱাবিলাকে যে কামুৰি থাকে সি তাইক মই গল্পটোৰ নামটো পাহৰিলোঁ গল্প বা বহুত মনত আছে মানে সেই গল্পটো খাবলৈ দিছিলে আইতাকে কিচমিচ গুৰি পৰুৱাবিলাকে যে তাইক কামুৰে সেইখিনি সময়ত বোধকৰ গহনা একদম সৰু মই গল্পটো লিখোঁ গহনা একদম সৰু মই মানে ৰিলেট কৰি আছোঁ বস্তুটো যে ইমান কেনেকৈ লিখিছা তাৰমানে সেই কথাখিনি
গুৰি পৰুৱাই কামুৰি থকা অকণমানি ছোৱালী এজনী আইতাকে খিচমিচ কেইটামান বাতিটোত দি থৈছে তাই তাৰ লগত সৰুতে এনেকৈ আইতাই দিছিলে মানে মোৰ মায়ে ট্ৰেইনিং কৰিবলৈ গৈছিলে যিটো বুনিয়াদী শিক্ষাৰ যিটো মানে ট্ৰেইনিং হয় হেৰিত ৰহাত হয় মই একেবাৰে সৰু মায়ে এৰি থৈ গৈছিলে আৰু আইতাই মোক মানে তুলি তালি ডাঙৰ দীঘল কৰাৰ নিচিনা আৰু মায়ে নগ'লেও নহয় চাকৰিটো বজাই ৰাখিবলৈ সেইটো মানে জৰুৰী আছিলে দেউতাও থাকিছিলে শ্বিলঙত তেতিয়া গতিকে মোক অকল আইতাই ডাঙৰ দীঘল কৰিছিলে আৰু পিছত মায়ে কয় আইতাই তেনেকৈ মোক মানে আঙুৰ বা কিবা এটা দি পেলাই বহুৱাই থয় আৰু মাজে মাজে চাই থাকেহি সেইখিনিত সেইটো সঁচা কথা বাকীখিনি বাৰু বাকীখিনি বুজি পাইছোঁ সেই ছবিখন মনত ৰৈ গ'ল প্ৰিয় দৰ্শক মই যে এই গল্পসমূহৰ কথা কৈছোঁ মই গল্পৰ পাঠক হিচাপে কথাখিনি আপোনালোকক কৈ আছোঁ আৰু পঢ়িলে ছবিখন চকুৰ আগত আহি যায় এই কথাটোৱে মণিকা বাৰ গল্পৰ এটা ডাঙৰ কথা যে আপুনি গৈ সেই জেগাখিনি পাব সঁচাকৈ বাতিটোত খিচমিচ খাই থকা গুৰি পৰুৱাই কামুৰি থকা অকণমানজনী যেন কোলাত লৈ পৰুৱাখিনি আঁতৰাই দিম তেনেকুৱা ধৰণৰ ভাৱ এটা হৈছিল মোৰ আৰু বাকী গল্পৰ বিষয়লৈ নিশ্চয় আহিম কিন্তু মই যেতিয়া মণিকা বা তোমাক প্ৰথম লগ পাইছিলোঁ আমাৰ এটা মানে কি হয় কয় যে লাইক মাইণ্ডেড মানুহৰ এটা গ্ৰুপ নিচিনা হৈ যায় আমি বিভিন্ন গীতালি বা মণিকা বা মনালিছা বা তোমালোকক দেখি আচলতে লিখাৰ প্ৰতি যিটো হেঁপাহ আগ্ৰহ সেইটো বহুত বাঢ়িলে আৰু বহুত মৰম কৰা তোমালোকে সেইটো কিন্তু হয় সেইটো প্ৰভাৱ তুমি ছোৱালীজনীয়ে মৰম লগা ছোৱালী থেংক ইউ তুমি ঘৰুৱাভাৱে তোমাৰ মা দেউতা দুইজনে যিহেতু কামলৈ ওলাই যায় দিনটো তুমি থাকা তোমাৰ আইতাৰ কথা কৈছা আৰু তোমাৰ গল্পটো তেনেকুৱা আইতা এগৰাকী আমি পাওঁ গল্পসমূহত কিছুমান গল্পত থাকে বহুত কেইটাত আছে আৰু বহুত আইতা লগ পাইছোঁ আচলতে মাৰ মাক আকৌ দেউতাৰ মাক সৰুতে ঢুকাইছিলে দেউতা 9 বছৰ তেতিয়া ঢুকাইছিলে আৰু মই সেই আইতাক লগ নাপালোঁ আৰু মোৰ দেউতাৰ পেহীয়েক দুগৰাকী এগৰাকী নিজৰ পেহীয়েক আৰু পিছলৈ গম পাইছিলোঁ আন এগৰাকী নিজৰ মানে দেউতাৰ দুগৰাকী মানে আইতাক আছিলে গতিকে সেয়া পেহীয়েক হ'ল তেনেকুৱা কিন্তু আমি কোনোদিনেই গম নাপালোঁ দুগৰাকী ইমান বেছি নিজৰ ইমান বেছি আপোন মোক মানে দেউতাই কি কৰিছিলে সৰুতে আৰু মোক বিভিন্ন ধৰণৰ ঘৰুৱা শিক্ষা দিবলৈ আইতা দুগৰাকীক আমাৰ ঘৰলৈ মাতিছিলে আৰু আইতা দুগৰাকীক কৈছিলে তই গালি পাৰিবিচোন তাইক গালি পাৰি শিকাবি কথাবোৰ নিশিকে নাই তোৰ ছোৱালী গালি পাৰিব নালাগে ইমান মৰম কৰিছিলে গতিকে দেউতাৰ ওচৰত যিখিনি আমি ভয়কৈ ওচৰ চাপিছিলোঁ সেই আইতা দুগৰাকী ইমান মৰমীয়াল আছিল আইতাকবিলাক মানে মৰমৰ থুম্পাক নিচিনা আচলতে সামৰি ৰাখে নহয়নে আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ দেই তোমাৰ ঘৰখনত মানে কোন কোন আছিল বাৰু সৰুতে তোমাৰ ধৰি লোৱা বাই ভনী মোৰ ভাইটি মা দেউতা এজনী ছোৱালী এই প্ৰশ্নটো সোধাৰ এটাই কথা আছে মণিকা বা সদায় আলসুৱা দেই আমি সকলোৰে মাজত এনেকুৱা লাগে মণিকা বাই মানে অকণমান পটককৈ যেন দুখ এটা পাব অভিমান অকণমান হ'ব পাৰে নেকি আলফুলীয়া খুব আলফুলীয়া মানুহগৰাকী আৰু আজিও সেই আলফুলীয়া ধৰণেৰেই পাওঁ কাহানিও কাকো যেন গালি পাৰিব নজনা এগৰাকী মানুহ তেনেকুৱা নিচিনাই তোমাক লাগে কিন্তু আলফুলকৈ আমাক ডাঙৰ কৰা হোৱা নাছিল একদম দেউতাই মোক কেতিয়াও মানে গালি নাপাৰে ভাইটিক গালি পাৰিছিল বহুত দেউতাই মোক বহুত মৰম কৰে কিন্তু মায়ে বিশেষকৈ স্কুলত মাৰ যেতিয়া স্কুলত যাবৰ সময় হয় তেতিয়া মাৰ কিবা এটা ইমান খং উঠি থাকে এনেই মা ইমান শান্ত এতিয়া বুজি পাওঁ নিজে যেতিয়া স্কুললৈ ওলাওঁ দেৰি হয় ইহঁতে যেতিয়া মানে দিগদাৰ দিয়ে তেতিয়া গম পাওঁ সেই সময়ত মাৰ ইমান খং উঠে আৰু ইমান গালি পাৰে আৰু মায়ে মানে এটা কথা কৈছিল যে বেলেগে তোমাক কিবা বেয়া এটা কোৱাৰ আগতে তুমি নিজকে আগে বেয়াটো ক'বা নিজকে সমালোচনাটো কৰিবা তেতিয়া বেলেগৰ কথা একদম গাত নালাগে এই কথাটো মই এতিয়াও মানে মই মানি চলোঁ বেলেগে তোমাক হাঁহাৰ আগতে তুমি নিজে নিজক হাঁহিবা আৰু এই কথাটো মোৰ গল্পটো আহিছে মই মানে নিজৰ চৰিত্ৰটোকে বিভিন্নভাৱে বিশ্লেষণ কৰি কিছুমান এনেকুৱা ধৰণৰ হাঁহিৰ কথা বা ৰসাত্মক বোধটো যিটো মানুহক লাগে সেই কথাটো চাগে মোৰ সেই মাৰ সেই কথাটোৰ পৰাই আহিছে আৰু হয় বুলি মই ভাবোঁ প্ৰথম গল্পটো কেতিয়া প্ৰথম গল্প লিখিছিলানে প্ৰথম গল্প নহয় প্ৰথম কবিতা সকলোৰে আৰম্ভণি অকণমান কবিতাৰে হয় কিন্তু মায়ে কয় লেখচোন এনেকৈ কয় আৰু কবিতা লিখিছিলোঁ সেইটো কবিতা হোৱা নাছিলে গল্পবিলাকো কিমান গল্প নাজানো কিন্তু গল্প লিখিছিলোঁ
সৰুতে যেতিয়া মোৰ আইতা ঢুকাইছিল মই কৈছোঁ যে মাৰ মাকে মোক মানে এনেকৈ আৱৰি ৰাখিছিল যে আইতা ঢুকোৱাৰ পিছত এই শূন্যতাটো সেই শূন্যতাৰ বোধটো মোক ইমান তাড়িত কৰিছিল যে তেতিয়া মই ক্লাছ 9ত পঢ়োঁ মই গল্প এটা লিখিছিলোঁ আৰু গল্পটোৰ নাম এতিয়াও মনত আছে নন্দন কানন কি লিখিছিলোঁ পাহৰিলোঁ সেই গল্পটো মোৰ প্ৰথম গল্প আছিলে আৰু মামাহঁতৰ ঘৰত লিখিছিলোঁ সেইটো গল্প ডাঙৰ মোক দিগদাৰ দিব বুলি ডাঙৰ মামাই দুৱাৰখন জপাই থৈছে তাইক দিগদাৰ নিদিবি গল্প লিখি আছে খুব সুন্দৰ মামাহঁতৰ ঘৰখনতো সেই পৰিৱেশটো মই পাইছোঁ সাধাৰণতে কি হয় তেনেকুৱা বয়সত লিখাবিলাকত অকণমান লুকাই চুৰকে লিখা হয় তোমাৰ ক্ষেত্ৰত কথাটো অকণমান সেইটো সুকীয়া আৰু এই ক্ষেত্ৰত এইখিনি এই সুযোগতে মামাহঁতৰ ঘৰখনৰ কথাও কওঁ মোৰ দুগৰাকীকৈ মামা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী আৰু গতিকে গানৰ পৰিৱেশ এটা ঘৰত আছিলেই গান আৰু ইমান বিভিন্ন কিতাপ পঢ়াৰ যিটো মানে ইচ্ছা আগ্ৰহ অকল অসমীয়া কিতাপে নহয় বাহিৰৰ বিদেশী কিতাপ এনেকুৱা ধৰণৰ তুমি কৈছিলা তোমাৰ ঘৰত তোমাৰ মায়ে খুব উৎসাহিত কৰিছিল সেইটোতো হয়েই আমাৰ নিজৰ ঘৰতো দেউতাৰ এটা আলমাৰি আছিলে মানে দেউতাৰ এটা সৰুকৈ লাইব্ৰেৰীৰ নিচিনা আছিলে আৰু মায়ে মানে কি একদম বাচক বনীয়া কিছুমান সাহিত্যৰ কিছুমান টুকুৰা মোক মাতি শুনাইছিল আমাক আৰু কবিতা কিছুমান মাতি শুনাইছিল হেমবৰুৱাৰ মমতাৰ চিঠি শুনি ইমান কান্দিছিলোঁ এতিয়াও মায়ে কয় তেনেকৈ তাৰমানে সংবেদনশীল মন এটা মোক জগাই তুলিছিল মনৰ ভিতৰতে তেতিয়া গম পোৱা নাছিলোঁ এতিয়া ঘূৰি চাই ভাবোঁ আৰু তাৰপিছত আৰু মামাহঁতৰ ঘৰখনত সেই পৰিৱেশটো পাইছিলোঁ যে এনেকুৱা ধৰণৰ যে সকলো প্ৰথম আমাৰ মামাহঁতে মানে আৱিষ্কাৰ কৰিছিল মানে মামাহঁতে এনেকুৱা যে এই আমাৰ ঘৰখনত এই গানটো আমিয়ে প্ৰথম শুনিছোঁ মানে এই অঞ্চলটোত আমিয়ে প্ৰথম শুনিছোঁ এনেকুৱা গানৰ ক্ষেত্ৰত হওক এইখন কিতাপ আমিয়ে প্ৰথম পঢ়িছোঁ আমিয়ে প্ৰথম পঢ়িব লাগিব মানে তেনেকুৱা সকলো ক্ষেত্ৰতে তেনেকুৱা আছিল আগ্ৰহো আছিল আৰু সেই পৰিৱেশটোৰ ওচৰতো মই আচলতে ঋণী সঁচাকৈ কাৰণ দুইখন ঘৰেই যে একে মানসিকতাৰে গঢ়া আৰু সেইটো এটা খুব ইতিবাচক কথা নহ'লে যদি কি হয় বোলে তোমাৰ মামাৰ ঘৰত এইটো পৰিৱেশ পালা আৰু তোমাৰ ঘৰখনত বেলেগ এটা পৰিৱেশ সেইটোৱে কিন্তু ল'ৰা ছোৱালীৰ ওপৰত খুব বিৰূপ প্ৰভাৱ পেলায় গতিকে সেই ক্ষেত্ৰত তুমি ভাগ্যৱান এতিয়ালৈ এইখিনিতে এটা কথা মোৰ মাজু মামা তেওঁ ৰহা কলেজৰ পৰা ৰিটায়াৰ হৈছে এতিয়া অৱসৰ লৈছে তেওঁৰ প্ৰথম গল্পটো মানে তেওঁ গল্প লিখিছিল আৰু তেওঁৰ যিটো গল্প পঢ়ি মই বিৰাট মানে প্ৰভাৱিত হৈছিলোঁ সেই গল্পটো মই এই চাগতে নামটো লওঁ গলন্দিৰ আকাশ নামটো মোৰ এতিয়াও মনত আছে গলন্দি এখন নদী ওদালগুৰি ফালে আছে আৰু সেইখনৰ নামটো দি পেলাই মামাই লিখিছিল ইমান ধুনীয়া গল্প যে মই ইমান প্ৰভাৱিত হৈছিলোঁ এতিয়া মনত পৰে সঁচাকৈ আৰু হয় অগ্ৰজ কোনোবা যদি থাকে সেইটো বৰ ভাল লগা এটা কথা বৰ এক প্ৰাপ্তি 2005 চনত তুমি মুনীন বৰকটকী আমাৰ সন্মানীয় মুনীন বৰকটকী বঁটা লাভ কৰিলা আৰু অসমীয়া সাহিত্যত আচলতে মুনীন বৰকটকী বঁটাটো এনেকুৱা এটা বঁটা যি আমাক সহস্ৰ খোজ আগুৱাই যাবৰ কাৰণে কিন্তু সাহস দিয়ে বঁটা মানে এনেকুৱা নহয় যে বঁটা পালেহে যে সাহস পাম কিন্তু বঁটা এনেকুৱা এটা কথা ইটছ লাইক এ কনফাৰ্মেশ্যন যে তুমি তোমাৰ ক্ষেত্ৰখনত ভাল কাম কৰি আছা গতিকে 2005 চনত যেতিয়া তুমি মুনীন বৰকটকী সন্মান লাভ কৰিছিলা সেইখিনি সময়ত সেই অনুভৱটো তোমাৰ কেনেকুৱা আছিলে বা তুমি তাৰ পিছত তোমাৰ উত্তৰণৰ যাত্ৰাটো কেনেকুৱা হ'ল বুলি ভাবা সেইটো মোৰ কাৰণে ডাঙৰ স্বীকৃতি আছিল অবিশ্বাস্যভাৱে পাইছিলোঁ সেইটো ভবাও নাছিলোঁ আৰু সেই সময়খিনি যিদিনা ঘোষণা হৈছিল এতিয়াও মনত আছে যে মই মানে সখীয়তী নহয় প্ৰিয় আলাপ সখীয়তী মোৰ দ্বিতীয়খন কিতাপ প্ৰিয় আলাপখন উলিয়াইছিলে বাণী মন্দিৰে প্ৰকাশ কৰিছিলে আৰু বাণী মন্দিৰে কেনেকৈ প্ৰকাশ কৰিছিলে সেইটোও এটা কথা আছে যে মোৰ মাহীয়ে কলাক্ষেত্ৰত কাম কৰিছিলে আৰু কলাক্ষেত্ৰত কিবা কামত বাণী মন্দিৰৰ এগৰাকী কৰ্মচাৰী শৰ্মা দাদা বুলি মাতিছিলোঁ আমি তেখেত আহিছিলে আৰু দাস দা আহিছিলে এই দুগৰাকী মানুহে মানে কৈছিলে যে মই মানে আমি মানে আমাৰ প্ৰকাশনৰ পৰা এওঁৰ এখন কিতাপ উলিয়াম সেইটো আৰু মোৰ কাৰণে একেবাৰে অবিশ্বাস্য কথা
তাৰপিছত হিৰণ্য দাস দাই ক'লে যে তোমাৰ যিখিনি গল্প ওলাইছে মানে পেপাৰে পত্ৰই আমাক দি দিয়া। মই দি দিছিলোঁ। আৰু এদিন সঁচাকৈ কিতাপৰ ৰূপ লৈছিলে প্ৰিয় আলাপ। আৰু প্ৰথম কিতাপখনতে যেতিয়া মই এই বঁটাটো পাইছিলোঁ সেইটো মোৰ বাবে সৌভাগ্যৰ কথা। আৰু যিদিনা বঁটাটো ঘোষণা হৈছিল তেতিয়া মই গাঁৱৰ ঘৰত আছিলোঁ। আৰু দেউতাটো গুৱাহাটীত কাম কৰে, সদায় অহা যোৱা কৰে দেউতাই। তেতিয়া ফোন নাছিলে, গতিকে ইফালৰ পৰা মানে পুৰস্কাৰটো যে মই পাইছোঁ, বঁটাটো যে পাইছোঁ জনাবলৈ এটাই ফোন আছিলে। সেইটো ফোন আছিলে ভাইটিৰ হাতত। ভাইটিও গুৱাহাটীত থাকে। ভাইটিক খবৰটো দিছিলে। এতিয়া ভাইটিয়ে মোক কেনেকৈ দিয়ে, ভাইটিয়ে দেউতাৰ অফিচলৈ গৈ ক'লে। দেউতাই ঘৰলৈ একদম বিৰাট ফূৰ্তিত গৈছে আৰু সেইদিনা। কিন্তু তাৰে আগতে মই খবৰটো কেনেকৈ পালোঁ, মই সেইদিনা পিছফালে মানে পিছ চোতালত বহি মাছ বাচি আছিলোঁ। আৰু মাছ বাচি থাকোঁতে ওচৰতে ৰেডিঅ' শুনাৰটো আমাৰ অভ্যাসটো সৰুৰে পৰাই আছে। আৰু একদম পুৱাৰ পৰা ৰাতিলৈ ৰেডিঅ' শুনোৱে আমি। তাৰপিছত সন্ধিয়াৰ আঞ্চলিক বাতৰি দিছে দেই। মই মাছ বাচি আছোঁ আৰু শুনি আছোঁ আৰু বিভিন্ন ধৰণৰ বাতৰিটো আমাৰ শুনিবই লাগিব, মানে দেউতাই সেইটো আৰু কৈয়ে দিছে যে বাতৰি সদায় শুনিব লাগিব। শুনি আছোঁ, হঠাতে মানে ঘোষণা হৈছে যে এই বৰ্ষৰ মুনীন বৰকটকী বঁটা ঘোষণা কৰা হৈছে। মই মানে কাণ শুনাইছোঁ আৰু কোনে পালে এইবাৰ। সেইটো আমাৰ বিৰাট আকৰ্ষণৰ বস্তু আৰু যুৱ প্ৰজন্মৰ স্বপ্নৰ সন্মানটো এয়া। মোৰ নামটো যেতিয়া কৈছে আৰু ক'ৰ মাছ ক'ত থাকিল, ক'ৰ চালনী ক'ত থাকিল, মই উঠি আহিলোঁ। এইটো এটা আৰু দেউতাই তাৰপিছত সেইখিনি সময়তে দেউতাও গৈ পাইছে। ইমান এটা আনন্দৰ পৰিৱেশ, সেইটো মাজতে মায়ে মানে যেতিয়া পঢ়া শুনাৰ যেতিয়া চাপ বাঢ়িছিলে, এইবোৰ লিখিব নালাগে, এইবোৰ বাদ দে পিছত লিখিব এনেকৈ কয়। তাৰপিছত আগতে পঢ়ি ল, কিন্তু নিজৰ কেৰিয়াৰৰ কথাটো কোনোদিনে নাভাবিলোঁ। কিন্তু সেই স্বীকৃতিটোৱে মোক বিৰাট উৎসাহিত কৰিছিল আৰু। হয়, তাৰপিছত তুমি লিখাৰ ধাৰাটো এতিয়ালৈকে মানে মণিকা বাৰ কি ওলাব ধৰণে আমি গ্ৰন্থমেলালৈ বাট চাই থাকোঁ। এনেকুৱা নহয় যে গ্ৰন্থমেলাতহে ওলায়, কিন্তু কি হয় গ্ৰন্থমেলাত কিতাপ এখন, মণিকা বাৰ কিতাপ এখন কিনাৰ মজাটোৱে বেলেগ। এইবাৰ কিনিলোঁ হাং কাভাৰটো বহুত ধুনীয়া হৈছে, মনোজে খুব ধুনীয়াকৈ কৰিছে। কিন্তু হাঙৰ বিষয়ত মোৰ দুটামান কথা সুধিব লগা আছে তোমাক। হাঙত মই আচলতে প্ৰায়বোৰ গল্পই পঢ়িছোঁ দেই, তোমাৰ কিতাপ ওলালেই মই ল'মেই মানে। কিন্তু হাঙত মই বেলেগ এক যাত্ৰা তোমাৰ দেখিলোঁ। কোনোবাখিনি তুমি যে নিজেই নিজক ভাঙিছা, নিজেই নিজক অকণমান গঢ়টো বেলেগ দিবলৈ যত্ন কৰিছা। কোনোবাখিনি যেন তোমাৰ মাজৰ পৰা কিবা এটা প্ৰতিবাদী সুৰ এটা আহিছে। বিশেষকৈ এটা গল্পত তুমি এটা বাক্য কৈছা, মই সেই বাক্যটোত বহুত সময় ৰৈ গৈছিলোঁ। মানে যে হয়, সেই মুহূৰ্তত মোৰ মনৰ পৰাও হয়তো সেই ভাৱটো আহিছিল যে কিছুমান মানুহ সদায় কাৰণে গুচিয়ে যাব লাগে, এনেকুৱাই আছিল নেকি বাক্যটো, নহয়নে? সেই পৰ্যায়টোতে কিন্তু আগতে তুমি যেন তেনেকৈ ভাবিব নোৱাৰা, এনেকুৱা ভাৱ এটা আছিলে। তুমি যেন যেনেকুৱাই নহওক কিয় মানুহ হেৰাই যাওক, সেই ভাৱটো যেন নাভাবা, এনেকুৱা লাগিছিলে। গতিকে গল্পটো পঢ়ি মই অকণমান গুই আৰু জুই গল্পটো মই সেইটো এটা দেখিলোঁ। হাঙত তুমি মানুহৰ যৌনতাক লৈ বৰ সুকীয়া ধৰণৰ কিছু বিশ্লেষণ কৰিছা। কোনোবাখিনিত যদি সমৰ্পিত যৌনতাৰ কথা আছে, কোনোবাখিনিত আকৌ মানে আৰোপিত যৌনতাৰ কথা আছে। কোনোবাখিনিত কোনোবা এগৰাকীৰ প্ৰতি দেখিছিলোঁ যে আমুকক যদি সন্তুষ্ট কৰিব পাৰ আমাকো কৰিবি, আমি পইচা দিম, এনেকুৱা ধৰণৰ এইটো। আৰু এটা বস্তু মই দেখিছিলোঁ, এই যে ক'লোঁ তোমাৰ সুৰৰ পৰা অকণমান সুকীয়া ধৰণৰ সুৰ, মানুহৰ চেতনাক লৈ তুমি কিছুমান প্ৰশ্ন কৰিছা। গতিকে তুমি নাভাবানে হাঙত তুমি নিজক সলনি কৰিছা বুলি? আচলতে সচেতনভাৱে এইটো কৰা নাযায় যে মই এবাৰ সলনি কৰিম বা মই এবাৰ বেলেগকৈ লিখিম। হয়তো চৌপাশৰ পঢ়ি উঠি নিজৰ লেখাসমূহটো, মই নিজৰ লেখা দুনাই নপঢ়োঁ, এবাৰ যি দিলোঁ তাৰপিছত আৰু মই এটা পঢ়ি চাওঁ যে মানে কিবা প্ৰিণ্টিং মিষ্টেক হ'ল নেকি। মই দুনাই পঢ়ি নাচাওঁ। আৰু মোৰ হয় নিজক ভাঙিবলৈ হয়তো চেষ্টা কৰিছোঁ, কিন্তু সচেতনভাৱে নহয় সেয়া, আৰু সচেতনভাৱে কৰা নাযায়, সেইটো তুমিও জানা।
হয়তো চৌপাশৰ পৰিৱেশে মোক সেই কথাটো সেইবোৰ ভাবিবলৈ মোক মানে সেইবোৰ এই যে কিছুমান মানুহ গুচি যোৱাই ভাল মই এই প্ৰশ্নটো তোমাক সুধিছো পোনপটীয়াকৈ হয় কিছুমানৰ কাৰণে কিছুমান মানুহ হয়তো গুচি যোৱাই ভাল নহ'লে সেই মানুহজন এটা অৱদমনত থাকে আৰু সেই অৱদমনটো সেই মানুহজন নোহোৱা হ'লেহে গুচি যাব কাৰণ সেই যিয়ে অৱদমন কৰি থাকে সেই মানুহজনেও অনুভৱ নকৰে যে মই মানুহজনক এনেকৈ হেঁচি ধৰি আছোঁ গতিকে সেই হেঁচাটো আঁতৰাবৰ বাবে কিছুমান মানুহ হয়তো গুচি যোৱাই ভাল আৰু সংবেদনশীল আৰু সেই চৰিত্ৰটোৰ ফালৰ পৰাই মই সেই কথাটো কৈছিলোঁ মই এটা প্ৰশ্ন সুধোঁ তোমাক এতিয়া দেখা গৈছে যে বিভিন্ন ঠাইত এনকাউণ্টাৰ হয় অপৰাধী মানে আইনৰ আওতালে হয়তো অহাৰ আগেই বা তেওঁ অপৰাধী বুলি স্বীকৃত হোৱাৰ আগেই হয়তো তেওঁৰ মৃত্যু হৈছে নহয়নে এনেকুৱা পৰিস্থিতি কিছুমান হৈ থাকে আৰু ছ'চিয়েল মিডিয়াটো দেখোঁ যে কিবা এটা যেতিয়া অদ্ভুত ধৰণৰ ঘটনা ঘটে মানে এটা জোৱাৰ উঠে সিহঁতক মাৰি পেলোৱাই ভাল সিহঁতক এনকাউণ্টাৰ কৰিব লাগে এনেকুৱা ধৰণৰ পৰিৱেশ এটা হয় কথাটো অকণমান একাংশ মানুহৰ কাৰণে এটা কথা ভবা যায় যদিও কথাটো এনেকুৱা হয় যে এটা দণ্ডাত্মক কথা এটা হৈ যায় কিন্তু যে মানৱাধিকাৰৰ এৰিয়াত গৈছে তোমাৰ কেতিয়াবা তেনেকুৱা লাগে নেকি যে এইবোৰ মানুহ জীয়াই থকাতকৈ মৰি যোৱাই ভাল মই প্ৰশ্নটো একদম পোনপটীয়াকৈ সুধিছোঁ তোমাক যিহেতু ঘটনাবোৰ এনেকুৱা হৈ যায় ইমান বিভৎস ঘটনা কিছুমান হয় ইমান কি ক'ম মানে তেনেকুৱাবোৰ সময়ত তোমাৰ ভিতৰৰ মানুহজনীও সেই কথাটোৱে যদি হয় সঁচাকৈ আৰু এটা কথা তাৰে আগতে সঁচাকৈ চাব লাগিব সেই মানুহজনক আচলতে সেই সুবিধাটো দিব লাগিব যে অপৰাধী হয় নে নহয় সেইটো আচলতে আমাৰ আইন ব্যৱস্থাত আছেই কিন্তু যদি হয় সেইটো চাগে ময়ো সমৰ্থন কৰোঁ যে তেনেকুৱা মানুহ নথকাই ভাল বেলেগ মানুহখিনি জীয়াই থাকিবৰ বাবে হয় মণিকা বাই এই উত্তৰটো দিয়ালৈকে কিন্তু মণিকা বাৰ মাজত বহুত কেইখন যুদ্ধ হৈ অহাৰ পিছতহে আজি মণিকা বাই উত্তৰটো দিছে আৰু সঁচা কথা সমাজৰ এই ছবিখন এতিয়া এনেকুৱা হৈ গৈছে যে কিছুমান ঘটনা শুনাৰ পিছত আজি নে কালি পালোঁ ধেমাজিৰ ধৰ্ষণ কাণ্ড এটাৰ ৰায় দিছে যে কোনোবাজনৰ 20 বছৰ জেল কোনোবাজনৰ 30 বছৰ জেলে জানো গতিকে কথাবোৰ সঁচাকৈ ভাবিবলগীয়া আচলতে মানুহৰ জীৱনটোৱে নহয় জানো এটা কাৰাগাৰ আৰু বেলেগকৈ কাৰাগাৰে একো যদি সঁচাকৈ অপৰাধী যদি সেই অপৰাধ প্ৰৱণতাটো যদি আছে জেলে জানো সেইটো জানো উচিত হেৰি হয় হয়তো আমাৰ কোনোবাখিনিত তোমাৰ মোৰ মতৰ ক্ষেত্ৰত অকণমান বিৰোধ থাকিবও পাৰে বা মই হয়তো কথাটো অকণমান বেলেগ এংগলৰ পৰাও চাব পাৰোঁ আগৰ এনেকুৱা আছিলে যে অলপ বেছি উগ্ৰ হৈ গৈছিলোঁ বহুত এতিয়া দেখিলোঁ বিভিন্ন ধৰণেৰে যদি কথাবোৰ চোৱা যায় এজন অপৰাধী আচলতে জন্ম হৈ নাহে অপৰাধীজনক জন্ম দিয়া হয় তেওঁক তেনেকৈ গঢ়া হয় বহুত সময়ত গোটেই পৰিস্থিতিটোক আমি অধ্যয়ন কৰাৰো বহুত সময়ত প্ৰয়োজন থাকে সাঙৰ কথাটো সেইকাৰণে সুধিলোঁ সেই বাক্যটোৱে মোক বহুত চুই গৈছিলে আৰু এটা বিশেষ গল্প মোৰ আৰু সেই মানে সেই চৰিত্ৰটোৰ হেৰিৰ পৰাহে মই লিখিছোঁ আৰু নিজৰ ফালৰ পৰাতো লিখা নাযায় কথাবিলাক আৰু সেই মুহূৰ্তটোত সেই চৰিত্ৰটোৰ কাৰণে সেই বাক্যটোৱে হয়তো খুব এপ্ৰপ্ৰিয়েট যেন লাগিছিল সঁচাকৈ আৰু এটা গল্পৰ কথা সুধিবলৈ মন যায় মই তাৰমানে সাধাৰণতে কি হয় মই গল্পক যেতিয়া নাটকৰ ৰূপ দিয়ে মই কোনোবাখিনি গল্প হিচাপে পঢ়ি মোৰ ভাল লাগিব নেকি কিন্তু সেইদিনা মই যেতিয়া নাটক বুলি চাবলৈ গ'লোঁ প্ৰথম অৱস্থাত সঁচা কথা ক'বলৈ মই বহুত বুজি পোৱা নাই মোৰ অলপ অসুবিধা হৈছিলে আৰু যিহেতু মানুহগৰাকীয়ে ভাষাটো এনেও অকণমান বেলেগ তেওঁৰ দাঁত নাইকিয়া উচ্চাৰণটো যেনেকুৱা হ'ব দাঁত হয় অপৰ্ণা বাৰ সাংঘাতিক অভিনয় দুৰ্দান্ত অভিনয় মই তেনেকুৱা অভিনয় সঁচাকৈ দেখাই নাই মানুহ এজনী কেনেকুৱা হৈ গৈছে কেনেকুৱা এটা ভয়ংকৰ মানে এটা বেলেগ ৰূপ আৰু প্ৰত্যেকটো বাক্য পিছলৈ এনেকুৱা হৈছে যেন ফৰমুঠি মাৰি আছে আঘাতটো এনেকুৱা আছিলে গতিকে দাঁতৰ মানুহগৰাকী তুমি নিশ্চয় পাইছোঁ একেবাৰে আপোন দাঁতৰ মানুহগৰাকী তুমি যে তেখেতক লৈ গল্প এটা লিখিছা গল্পটো যে কোনোবাই অভিনয়ো কৰিছে এই কথাটো তেখেতে গম পাইছে মই মাতিছিলোঁ কিন্তু আহিব নোৱাৰিলে আৰু মানে নাটকখন চাবলৈ মাতিছিলোঁ তেখেতক আহিব নোৱাৰিলে কিন্তু
সেই ভিডিঅ'বিলাক মই পঠিয়াইছিলোঁ আৰু কোনোবাইতো মোৰ কাৰণে কিবা এটা কৰিলে তেওঁৰ উত্তৰটো আছিল সেইটো। মই মানে এই কথাটো মোৰ খুব জানিবলৈ মন নহ'লে ইমান জীৱন্ত এটা কথা, সেই যে পাৰ মাংস খোৱাৰ কথাখিনি আছে, সেই যে এগৰাকী মানুহৰ জীৱনটোক লৈ খেলা হ'ল, সেই যে তেনেকুৱা কাহিনীবোৰ থাকে নহয়, থাকে হয় সঁচাকৈ। যিসকলে চোৱা নাই, দাঁতখন অলপতেও দেখুৱাই গৈছে, বোধ কৰোঁ মাধৱদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত দেখুৱাইছে। আমি ৰবীন্দ্ৰ ভৱনত চাইছিলোঁ। মই বিচাৰোঁ দাঁতৰ আৰু হওক, আৰু দাঁত গোটেই অসমৰ চুকে কোণে যাওক, কাৰণ তেনেকুৱা মানুহগৰাকীৰ নামটো কি আছিলে? নিৰু। তেনেকুৱা নিৰু আমাৰ গাঁৱে ভূঞে বহুত থাকে, আজিৰ তাৰিখতো আছে। আমি যে খুব সহজে এই দ্বিতীয় বিবাহ কৰোৱাৰ পিছত মানুহগৰাকীক লৈ যে আমি জাজমেণ্টেল হৈ যাওঁ, কথা কিছুমান কৈ পেলাওঁ, তেওঁলোকৰ জীৱনৰ কাহিনীটোৰো এটা কেনেকুৱা ধৰণৰ গতি থাকে সেইটো বুজিবলৈকে কিন্তু দাঁত চোৱা উচিত, দাঁত পঢ়া উচিত। বহুত কান্দিছিলোঁ মই নাটকখন শেষ হোৱালৈকে। মোৰ মানে এনেকুৱা আছে, মই মূৰটো দাঙিব নোৱাৰিম নিচিনা লাগি গৈছিলে। আৰু অপৰ্ণাবাৰ দুৰ্দান্ত অভিনয়ৰ কথা ক'বই লাগিব। তেওঁক সঁচাকৈ সেই চৰিত্ৰটো, অনুপ চৌধুৰীদাৰ কথাও ক'ব লাগিব। গল্পটোক যে গল্প নাট হিচাপে কৰিব পাৰি, মই এইবোৰ মনলৈ অহা নাছিল। অকল অনুপদাৰে ভাবিলে এইটো। তাৰপিছত ভবাৰ পিছতো মোক যেতিয়া ক'লে ভাল হ'বনে, সেই তেতিয়াও সংশয় এটা আছিল, কিন্তু ইমান সুন্দৰকৈ তেওঁলোকে কথাৰ মাজেৰে এটাই চৰিত্ৰ তেওঁৱে গোটেই গল্পটোক আগবঢ়াই নিছে। সেই চিন্তাটো সঁচাকৈ খুব এটা ইউনিক, এটা খুব মৌলিক চিন্তা আছিল। আৰু এইটো গল্পটো দৰঙীয়া ভাষাত লিখিছিলোঁ মই। তাৰপিছত নাটকৰ ক্ষেত্ৰত সেইটো আকৌ কামৰূপীয়া ভাষালৈ অনা হৈছিলে আৰু সুবিধাৰ কাৰণে। আৰু এগৰাকী দাঁতবোৰ নোহোৱা হৈ যোৱা মানুহ এগৰাকীয়ে গোটেই কথাখিনি কৈ যায়। আৰু আমি যে এতিয়া আৱেগিক হৈছোঁ, আমি যে দুখত কৈছোঁ, তেওঁ গতি এটাত গৈ আছে। মানে তেওঁ সেইটো বৰ হিয়ালি জিয়ালিকৈ একো কোৱা নাই, কিন্তু আপোনাক কন্দুৱাবলৈ যথেষ্ট তেওঁৰ এটা এটা শব্দ। আৰু সেইটোৱেই হৈছে মণিকা বাৰ গল্পৰ যিটো কালিকা বুলি ক'ব লাগিব, ভাষাৰ কালিকা মণিকা বাৰ গল্পত বহুত আছে। বিশেষকৈ নামনি অসমৰ ভাষাটোক তুমি বৰ সম্ভ্ৰমেৰে তোমাৰ লেখালৈ লৈ আহিছা। এটা কথা প্ৰায়ে দেখা যায়, বৰ আমোদ জনোৱা হিচাপত নামনি অসমৰ ভাষাটো বহুত ঠাইত ব্যৱহাৰ কৰে। মই মুঠেও নামনিৰ নহয়, মই বিয়াও হৈছোঁ উজনিলে, কিন্তু মোৰ যিটো সম্পৰ্ক আছে, মই যিটো আত্মীয়তা, যিটো ৱাৰ্মথ মই নামনি অসমত পাওঁ, সেইটো বহুত সুকীয়া। আৰু সেই ভাষাটো, মই এগৰাকী সাহিত্যৰ ছাত্ৰী, ভাষাৰ যিটো মাদকতা, সেইটো বুজাবলৈ বহুত দিগদাৰ। কেতিয়াবা খুব বেয়া লাগে মানে যেতিয়া কমেডি অৰ্থত যিকোনো অঞ্চলৰ ভাষাকে ব্যৱহাৰ কৰে, সেইটো খুব বেয়া লাগে। কিন্তু তুমি খুব সম্ভ্ৰমেৰে এই ভাষাটোক লৈ আনিছা। এইটোক মই সম্ভ্ৰম শব্দটোৱে ব্যৱহাৰ কৰিম। গতিকে আচলতে গৌৰৱবোধ হয় যে আমাৰ ইমান বৈচিত্ৰতা আছে, যে অকণমান 1 কিলোমিটাৰ আঁতৰে আমাৰ ভাষাটো মানে সলনি হয়। অকণমান হ'লেও যিয়ে অভ্যস্ত তেওঁৰ কাণত বাজিবই যে অকণমান হ'লেও সলনি হয়। আমাৰ নলবাৰীতে ইমান বিভিন্নতা আছে, আচৰিত লাগে। চুবাই অকণমান কথাবোৰ বেলেগ হৈ যায়। আৰু তাৰপিছত দৰঙতো সেই একেই। দৰঙৰ ভাষাটো ইমান বেছি সমৃদ্ধ, ইমান মোৰ ভাল লাগে যে মই দাঁত গল্পটো অকল মানে সেই ভাষাটোতে মই লিখিছিলোঁ। আৰু হয়, সেই যিটো ভাষিক কথাবিলাক অকণমান এনেকুৱা আমোদ যোগাবৰ কাৰণে হয়, কিছুমান ক্ষেত্ৰত আমোদটো আপোনা আপুনি আহে, আৰু সেইটো ভাষাটোৰ জৰিয়তে নহয়। কিন্তু ভাষাটোক যদি এটা আছিলা হিচাপত লয় ন, এটা সুযোগ হিচাপত লয়, সেইটো নিশ্চয়। সেই বিষয়ত তুমি কি ক'বা বাৰু? সেইটো নহয়েই, মই কেতিয়াও সেনেকৈ নাভাবোঁ। আৰু আচলতে ভাষাটোতো নিজৰ গৌৰৱৰ কথা। মই যিটো ভাষা কওঁ, যিটোৰে মই মোৰ ভাৱ প্ৰকাশ কৰোঁ, সেইটো কেনেকৈ ধেমালি বা মানে হাস্যৰসৰ হ'ব, মানে আহিলা হ'ব, সেইটোতো নহয়। সেইকাৰণে মই সেইটো সমৰ্থন নকৰোঁ।
হয় আৰু এই কথাখিনি কিন্তু আমি সকলোৱে আজি মই উজনিৰ মোৰ উজনিৰো তেনেকুৱা আজি গোলাঘাটৰ মানুহখিনিৰ যিটো ভাষা অকণমান শিৱসাগৰৰ ভাষাৰ লগত অকণমান বেলেগ যদিও অবিভক্ত শিৱসাগৰৰ ভিতৰতে পৰে গতিকে সেই কথাখিনিক যদি আমোদজনকভাৱে কোনোবাই লয় সেইটোৱে নিশ্চয় অপমানজনক বুলিয়ে ভাবোঁ সকলো ঠাইতে সেই কথাটোৱে আচলতে খাটে আমি বহুত ছিৰিয়াছ কথালৈ গ'লোঁ অকণমান প্ৰেমৰ কথা পাতোঁ দেই মণিকা বাৰ যিটো আপোনালোকে সকলোৱে জানে বিশিষ্ট ভাস্কৰ চিত্ৰশিল্পী মনোজ চক্ৰৱৰ্তী মণিকা বাৰ জীৱন সংগী মণিকা বা প্ৰেমৰ দিনবোৰৰ কথালৈ অকণমান জানিব বিচাৰিছোঁ প্ৰথম প্ৰশ্নটো প্ৰেম মানে কি তোমাৰ কাৰণে জীৱনটোৱে আচলতে প্ৰেমময় আৰু প্ৰেমৰ সংজ্ঞা দিবলৈ গ'লে জীৱনৰ সংজ্ঞা দিয়াই ভাল জীৱনৰ সংজ্ঞা দিয়েই প্ৰেমৰ সংজ্ঞা দিয়া ভাল যে প্ৰেম নহ'লে আচলতে প্ৰেম থাকেই সকলোতে প্ৰেম থাকে আৰু প্ৰেম সকলোতে বিৰাজমান প্ৰেম আচলতে এগৰাকী মই আচলতে প্ৰেমৰ সংজ্ঞা দিবলৈ ইমান উপযুক্তই নহয় প্ৰেম ইমান উচ্চ এগৰাকী ভাস্কৰ চিত্ৰশিল্পী আৰু এগৰাকী কথক দুয়োৰে সংসাৰ কথাটো আপোনালোকে কল্পনা কৰক কিমান ধুনীয়াকৈ গৈ আছে তেওঁলোকৰ জীৱনটো ধুনীয়াকৈ যোৱা নাই তো তোমালোকক দেখিলেই ভাল লাগে গহনা আৰু জিতাক্ষৰেৰে এটা সম্পূৰ্ণ পৰিয়াল প্ৰথম মনোজদাক ক'ত লগ পাইছিলা আমি একেলগে পঢ়িছিলোঁ আৰু মায়ে পঢ়াইছিল আমাক সৰুতে একেখন একেখন দুখন বেলেগ বেলেগ গাঁও তেওঁ বৰশালাৰ মই নামখলাৰ ওচৰা ওচৰি আৰু তেওঁলোকৰ পৰিয়ালটোৰ লগতো আমাৰ ঘৰুৱা সম্পৰ্ক আছিলে তাৰপিছত মায়েও পঢ়ুৱাইছিলে কিন্তু হঠাতে মনোজক নেদেখা হ'লোঁ মানে গুৱাহাটীলৈ গুচি আহিল তেওঁলোক ক্লাছ 6ৰ পৰা গুৱাহাটীলৈ গুচি আহিলে আৰু নাই দেখা সাক্ষাৎ নাই আৰু তাৰপিছত হেৰি হ'ল কটনত যেতিয়া মই পঢ়ি আছোঁ মনোজৰ ভনীয়েক কটনত পঢ়ে দূৰৰ পৰা চাওঁ আৰু বৰ ধুনীয়া দেখাত ভনীয়েক দুজনী তাৰপিছত জানো আৰু আমাৰ গাঁৱৰ ওচৰৰে তেনেকৈ দূৰৰ পৰাই চাওঁ মাতবোল তেনেকৈ নাই কেতিয়াবা বাছত অহা যোৱা কৰোঁতে গাঁৱৰ পৰা গুৱাহাটীলৈ তেওঁলোকো নিজৰ ঘৰলৈ যায় তেওঁলোকৰ হেৰি যৌথ পৰিয়াল এতিয়াও আছে আৰু গুৱাহাটীত থাকে যদিও আৰু বাছত কেতিয়াবা দেখা পাওঁ তেনেকুৱা আৰু সেই ভনীয়েকগৰাকীয়ে আহি পেলাই মোক এদিন ক'লে যে বা বুলি মাতিলে আৰু মোৰ ঘৰত মাতা নাম মন বা মোক দাদাই তোমাক এখন চিঠি দিছে মানে হেৰি তেওঁ আৰ্টিষ্ট গিল্ডত আৰ্ট চং বুলি তেতিয়া এটা কলা বিথিকা আছিলে আৰু সেই কলা বিথিকাটোত তেওঁ মানে প্ৰদৰ্শনী এখন পাতিব খুজিছিলে প্ৰদৰ্শনী এখনৰ আয়োজন কৰিছিলে দলীয় প্ৰদৰ্শনী তোমাক মাতিছে মইতো আচৰিত ইমান ভাল লাগিছে মোৰ লগত পঢ়া ল'ৰা আৰ্টিষ্ট হৈছে এইটো ইমান ডাঙৰ কথা মই যামেই আৰু এনেকৈ ভাবিছোঁ কিন্তু মই তেতিয়া থাকোঁ পাঞ্জাবাৰীত মাহীৰ লগত মাহীয়ে ক'তো যাব নিদিয়ে আৰু সৰবদাৰ লগত আহিছিলোঁ সৰব কুমাৰ ক্ষত্ৰিয় মই আৰ্ট চং চিনিও নাপাওঁ আহি তেনেকৈ গৈছিলোঁ বহুত বছৰৰ মূৰত তেনেকৈ চিনাকি আকৌ লগ পালোঁ তাৰপিছত আৰু কথাবোৰ আগবাঢ়িলে তাৰপিছত মোৰ গল্প মানে কি মোৰ গল্প ওলাইছিলে তেতিয়া মানে চিনাকি নাছিলে আৰু চিনাকি নহয় তেতিয়া চিনাকিটো আছিলে আমি একেলগে পঢ়িছিলোঁ বহুত বছৰ যেতিয়া সংযোগটো নোহোৱা হৈ যায় তেতিয়া মানে মোৰ গল্প যেতিয়া প্ৰথম গল্প ওলাইছিলে অসমবাণীত ওলাইছিলে সেই গল্পটো মানে কাটি থৈ দিছিলে তেওঁ মানে তেতিয়া মোক লগে পোৱা নাই আৰু মানে গুৱাহাটীত লগ পোৱা নাই সেইবিলাক তেনেকৈ কাটি থৈ দিছিলে আৰু কৈছিলে যে মনজিৎ ৰাজখোৱা কটনত পঢ়িছিলে তেতিয়া মনজিৎ দাক কৈছিলে কটনত পঢ়ে তুমি চাবাচোন মানে মোৰ কথাটো ক'বাচোন কিন্তু মনজিৎ দাই কোৱা নাই কেতিয়াও মই ভনীয়েকৰ পৰাই গম পালোঁ তাৰপিছত তেতিয়া পিছত কৈছিলে আৰু এইবোৰ কাটি থৈ দিছিলে আচলতে সেই স্কুলত পঢ়া দিনৰ পৰাই তেওঁ কথাটো ভাবি আছিলে আৰু তেতিয়াই ডায়েৰীত কিবা কিবি লিখিছিলে পিছত সেইবিলাক দেখুৱাইছে আৰু তাৰপিছত তেনেকুৱা আৰু পিছত কেতিয়াবা তুমি ছোৱালী চোৱাই নাছিলা নেকি তাৰপিছত চাওঁ তোমাৰ নিচিনা দেখাবিলাক চাওঁ এনেকুৱা বুদ্ধি কয় তোমাৰ নিচিনা দেখা ছোৱালীবিলাক মই চাওঁ এনেকুৱা আৰু সাধাৰণতে কি হয় যে এই যে একে অকণমান চেতনাৰ মানুহবিলাক একেলগে থাকিলে অকণমান সংসাৰৰ অকণমান খেলি মেলি হোৱা নিচিনাও দেখা যায় দেই কেতিয়াবা বিশেষকৈ পাহৰাটো ইমান পাহৰোঁ মানে তেওঁ পাহৰে তেওঁতো আৰু ষ্টুডিঅ'ত সোমাই থাকিলে পৃথিৱীৰ খবৰ একো নাপায় মই যদি স্কুলত যাওঁতে চাহ কৰিও থৈ যাওঁ সেই চাহ মই আকৌ ঘূৰি আহি পাওঁ মানে ঠাণ্ডা হৈ যায় গমেই নাপায় এনেকুৱা সেইকাৰণে
অলপ দিগদাৰ আৰু কিন্তু সেই যে সময়খিনি তেওঁ ষ্টুডিঅ'ত ব্যস্ত থাকে, তেওঁ ছবি আঁকে, ভাস্কৰ্য গঢ়ে, সেইখিনি ইমান মোৰ কাৰণে প্ৰেৰণাদায়ক যে ভাল লাগে। আৰু তোমাৰ প্ৰায়বোৰ কিতাপৰ বেটুপাত গোটেইখিনিয়ে, খালি প্ৰথমখন আঁকিছিলে শ্ৰদ্ধাৰ বেনু মিশ্ৰ ছাৰে, হয়, বাকী গোটেইখিনি। বাকী এই কম্বিনেশ্যনটো আপোনালোকে ভাবক, মণিকা বাই লিখে আৰু মনোজ দাই কিতাপখনৰ কভাৰ মনোজ দাই কৰে। কিন্তু ইমান সহজে নাপাওঁ যে বহুত কৈ থাকিব লাগে, আৰু কৈ একেবাৰে শেষৰ দিনা যেতিয়া তাগিদা দিয়ে প্ৰকাশকে কিবা এটা আঁকি দিয়ে। আৰু এবাৰ এটা মানে হেৰি আঁকি দিছিল, কলহ এটা, যিটো মোৰ মানে গল্পৰ লগত একেবাৰে মিল নাই, মানে কিতাপখনৰ লগত। তুমি এইটো কি কলহ আঁকি দিলা? তাৰপিছত মই এইটো লৈ পেলাই এতিয়া ডিঙিত বান্ধি এতিয়া মৰিব যাওঁ আৰু, হয় নেকি, তেতিয়াহ'লে আৰু অকণমান ডাঙৰ লাগিব ৰ'বা, নহ'লে নমৰা। তেনেকুৱা আৰু। তাৰপিছত এতিয়া দেখিছোঁ গহনা ইমান ভাল লিখে, জিতাক্ষৰে লিখে, জিতাক্ষৰৰ গান ইমান মৰম লগা। কিনে অকণমানি জিতাক্ষৰ এতিয়া কোন ক্লাছ 5ৰ পৰা পৰীক্ষা দিছে, ক্লাছ 5ৰ পৰা ক্লাছ 6লৈ জিতাক্ষৰ পাব। আৰু গহনাটো খুব মৰম লগা ছোৱালী, অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী দুয়ো। গহনাই খুব ভাল লিখে, খুব ভাল বক্তা, গতিকে এটা পৰিপূৰ্ণ সুখী ধুনীয়া পৰিয়াল এটা। মই যেতিয়া ঘৰলৈ গৈছোঁ পৰিৱেশটোৱে খুব ভাল লগা। মণিকা বাই এইখিনি ভাল লগাৰ কথা, এতিয়া অকণমান আকৌ আমাৰ লেখক সমাজখনৰ লেখক জীৱনটোৰ কথালৈ আকৌ আৰু এটা কথা কওঁ যে ইহঁতে যে লিখা বুলি কৈছা, তাতে কিন্তু মোৰ অৱদান একেবাৰে নাই, কেৱল বিদ্যালয়খনৰ অৱদান। যে অসম জাতীয় বিদ্যালয়ৰ ওচৰত মই এইকাৰণে ঋণী যে ইমান মানে উৎসাহ দিয়ে সকলোকে, উৎসাহিত আৰু ইমান এটা পৰিৱেশ আছে যে পঢ়াৰ পৰিৱেশ হওক বা ইহঁতে মাজতে মই এটা কথা কওঁ যে এটা প্ৰতিযোগিতা হৈছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ঐতিহাসিক নাটক সম্পৰ্কে লিখিব লাগে প্ৰবন্ধ। তাৰপিছত আমাৰ ঘৰত আকৌ কিতাপ 2খন আছে, বাকীকেইখন নাই। কিতাপে নাই, তই 2খন নহয়, আমাৰ ঘৰত এখনহে আছে। কিতাপে নাই, তই আগতেতো মানে নাটক এইখন পঢ়ি ল'ব লাগিব, তই নালাগে লিখিব। মই এনেকৈ ক'লোঁ, মা মই পঢ়িছোঁ নহয়, স্কুলৰ লাইব্ৰেৰীত পঢ়া হৈ গ'ল মোৰ। গতিকে তেনেকৈ তাই লিখিছে। সেই পৰিৱেশটোৰ কথা কৈছোঁ আৰু, গতিকে সেই পৰিৱেশটো আছে কিন্তু বিদ্যালয়খনত। আৰু যিটো দিশত যাব বিচাৰে সেই দিশটোত আগবঢ়াই দিয়ে। মই পুতলাৰ ক্ষেত্ৰতো দেখিছোঁ যথেষ্ট অনুপ্ৰাণিত কৰে, আৰু বিদ্যালয়খনৰ সেইকাৰণে গৰিমাটোৱেই সুকীয়া। মানে অসম জাতীয় বিদ্যালয়ত মোৰ ল'ৰাটো পঢ়ে বুলি ক'বলৈ মই বৰ গৌৰৱবোধ কৰোঁ। ময়ো গৌৰৱবোধ কৰোঁ। অসমৰ আটাইতকৈ ভাল স্কুলখনত পঢ়ুৱাইছোঁ নিচিনা ভাৱ এটা হয় সঁচাকৈ। লেখক জীৱনৰ বিষয়লৈ আকৌ আহিব বিচাৰিছোঁ। আচলতে এই কথাখিনি অকণমান খুব চলি থাকে, মই তোমাৰ পৰা অকণমান সেইকাৰণে জানিব বিচাৰিছোঁ। লেখকৰ সামাজিক দায়বদ্ধতা বুলি ক'লে তুমি কি ভাবা? কাৰণ এই প্ৰশ্নটো খুব উঠে। এই মানে কিবা মোৰ কেতিয়াবা বহুত ভাৰী, বহুত গধুৰ বোজা এটাৰ নিচিনা লাগে এই বাক্যটো আচলতে। মই তোমাৰ পৰা জানিব বিচাৰিছোঁ। আমি যিহেতু সামাজিক, গতিকে এটা আমাৰ দায়বদ্ধতাটো নিশ্চয় আছে, কিন্তু লেখাৰ ক্ষেত্ৰত মই মানে এই শব্দটোৱে কেতিয়াবা অকণমান ঠেকাই আনে। আৰু মই মোৰ লেখাৰ সময়ত কিন্তু এইবোৰ কথা মোৰ একেবাৰে মনত নাহে যে সামাজিক দায়বদ্ধ হৈ মই লিখিব লাগিব বা আৰু সেইকাৰণে মোৰ গল্পত শ্লোগানধৰ্মী গল্প মই একেবাৰে ভাল নাপাওঁ। শ্লোগান এটা দি পেলাই দিয়াটো মোৰ কৰ্তব্য নহয়, বা মোৰ সমাধান এটা দিয়াও মোৰ লেখকৰ, মই মোৰ বুলি কৈছোঁ, লেখকৰ কৰ্তব্য নহয় বুলি মই ভাবোঁ। লেখকে সেইখিনিলৈকেহে কৰিব পাৰে যে পাঠকৰ মনত চিন্তাৰ এটা উদ্ৰেক ঘটাবলৈ কথাবোৰ এৰি দিব লাগে আচলতে। গতিকে সেই কথাবোৰ মোৰ কেতিয়াও যে মই সামাজিকভাৱে দায়বদ্ধ, সেই কথাবোৰ মোৰ কেতিয়াও মই সচেতনভাৱে মই তেনেকৈ নিলিখোঁ। তাৰমানে মোৰ নাহে মনলৈ, আৰু আহিলে মই লিখিবই নোৱাৰিম। সেইটোৱে। আৰু এটা বস্তু তোমাৰ গল্পত মই খুব দেখোঁ, সেইটোক লৈ পেলাই মানে মই আচলতে বৰ সাহসো পাওঁ দেই। মানে সচৰাচৰ এতিয়া এনেকুৱা এটা সময় খুব সম্পৰীক্ষা চলে, কিবা যেন অকণমান টেকনিকক লৈ বহুত খেলা চলি থাকে। মোৰ কেতিয়াবা এনেকুৱা লাগে, এইটো মোৰ লিমিটেশ্যন, মই একদম মাৰ্জনা বিচাৰিছোঁ। তোমাৰ গল্পত মই সম্পৰীক্ষামূলক ধাৰণাবোৰৰ পৰা আঁতৰি অলপ সৰলভাৱে কিন্তু সঁচা জীৱনৰ কথাবোৰ কোৱাৰ দৰে লাগে। তুমি নিজে ভাবানে বাৰু সেই কথাটো? আচলতে মই ভাবোঁ যে সৰলকৈ লিখাটোৱে কঠিন মোৰ কাৰণে। সেইটো মই ভাবোঁ যে সৰলকৈ উপস্থাপন কৰাটোৱে আচলতে কঠিন। আৰু সম্পৰীক্ষা সেইটো কথা কৰোঁ বুলি কৰা নাযায় যে মই এইটো গল্প সম্পৰীক্ষা কৰি লিখিম। আৰু আজিকালি মই বহুতৰ ক্ষেত্ৰত কিন্তু সেইটোৱে
দেখা পাওঁ যে মই এইটো এটা সম্পৰীক্ষামূলক গল্প লিখিম বুলি বহি পেলাইহে লিখে। আচলতে সেইটো কথা হ'ব নালাগে বুলি মই ভাবোঁ। মোৰো বহুত সীমাবদ্ধতা আছে, ময়ো নাজানো ইমান কথা, কিন্তু মই বিভিন্নজনৰ গল্প পঢ়ি মোৰ অগ্ৰজসকলৰ মই সেইটোৱে দেখিছোঁ যে সম্পৰীক্ষা স্বতঃস্ফূৰ্তভাৱে যদি কিবা সম্পৰীক্ষা আহিছে সেইটো বেলেগ কথা, সেইটো লাগিবই। আচলতে মহাভাৰতৰ দিনৰ পৰাই সম্পৰীক্ষা হৈ আছে। আমি যে ক'ব নোৱাৰোঁ যে আমাৰ আগৰসকলে সম্পৰীক্ষা কৰা নাছিল। মহাভাৰতখনত এনেকুৱা সম্পৰীক্ষা হৈছে যে মহাভাৰতত এইটো কোৱাই হয়, মহাভাৰতত যিটো নাই ভাৰততে সেইটো নাই। গতিকে সেই কথাবোৰ মই তেনেকৈ ভাবোঁ। বাস্তৱক তুলি অনা, জীৱনটো বাস্তৱক গল্পলৈ তুলি অনা, সেইটো এটা আচলতে বহুত প্ৰত্যাহ্বানমূলক কথা। কাৰণ বাস্তৱ ইমান বেছি বিচিত্ৰ, তাক তুলি অনাটো বহুত প্ৰত্যাহ্বান। আৰু সেই বাস্তৱক উপলব্ধি কৰি নিজৰ মননত মানে তুলি তালি গুৰাই থৈ, মই আচলতে গল্পবিলাক বহুত দিন গুৰাই থওঁ, আৰু সেয়া পাঠকলৈ মানে এৰি দিয়াটো এটা মানে প্ৰত্যাহ্বানৰে কথা বুলি মই ভাবোঁ। হয়। আৰু এটা প্ৰশ্ন, অসমীয়া সাহিত্যত সমালোচকৰ ভূমিকা সম্পৰ্কত তুমি কি ভাবা? মানে তুমি ভাবানে যে সঁচা অৰ্থত এক সুস্থ দায়বদ্ধ সমালোচনা আমাৰ সাহিত্যত হৈ আছে? সমালোচকসকলে নিশ্চয় নিজৰ দায়িত্ব কৰিয়ে আছে, আৰু মই বহু কথা আচলতে তেখেতসকলৰ লেখা পঢ়িও মই গম পাইছোঁ যে এইটো এনেকুৱা, সেইটো সেনেকুৱা, এইটো এনেকুৱা দিশত হ'লে ভাল, সেইটো সেনেকুৱা দিশত হ'লে ভাল। আৰু মই ভাবোঁ যে নতুনৰ ক্ষেত্ৰত আৰু নিশ্চয় কাম হ'ব, নতুন লেখক লেখিকাসকলৰ ক্ষেত্ৰত। আৰু মই নিজেও ইমান দিন লিখিলোঁ যদিও মই নিজকে নতুন বুলিয়েই ভাবোঁ, আৰু আমাক দিশ দেখাবলৈ, আমাক মাৰ্গ প্ৰদৰ্শন কৰিবলৈ আচলতে সমালোচকসকলৰ বহুত ডাঙৰ ভূমিকা আছে বুলি মই ভাবোঁ। সম্পাদকৰ যিটো ভূমিকা, এতিয়া ধৰি লোৱা বিভিন্ন আলোচনীত আমি লিখোঁ, লিখিবলৈ যত্ন কৰোঁ, তুমিও লিখিছা। যদি ধৰি লোৱা তোমাৰ কোনোবা এটা গল্পত সম্পাদকে সম্পাদনা কৰিলে, বাহিৰত এই কথাটো বহুত মানে থাকেই ন, এডিটৰিয়েল হেৰি এটা থাকেই। আমাৰ ইয়াত বাৰু সেই কথাটো খুব ইতিবাচকভাৱে গ্ৰহণ কৰাৰ পৰিৱেশ এটা নাই নেকি? নাই, হয়। মানে সম্পাদনা দেখোন মোৰ ক্ষেত্ৰত বাৰু তেনেকুৱা হোৱা নাই, বা সম্পাদনা কৰিছোঁ বুলিও কোৱা নাই, কৰাও নাই। কিন্তু কেতিয়াবাতো আমাৰো দৰকাৰ হয় ন, আমাৰ যদিও আমি আমাৰ মনৰ ভিতৰৰ সম্পাদকগৰাকীক অনবৰতে জাগ্ৰত কৰি ৰাখোঁ, তথাপিও আমাকো দৰকাৰ হয় যে আমাৰ ক'ৰবাত কিবা এটা যিটো লিখিব নলগাকৈ লিখিলোঁ, বা বেছি হৈ গ'ল কথাখিনি, মেদবহুল হ'ল, সেই কথাবোৰ চাবলৈ সম্পাদকৰ চকু এযোৰ নিশ্চয় লাগে বুলি মই ভাবোঁ। আৰু এটা কথা, এতিয়া দেখা গৈছে যে ই বুক আহিলে, অডিঅ' বুক আহিলে, মানুহে মানে নতুন প্ৰজন্মই কিতাপ এখন লৈ বহি থকাৰ পৰিৱেশটো খুব কমেই দেখা যায়। গতিকে এই ক্ষেত্ৰত এই কিতাপৰ ভৱিষ্যত বুলি যদি কেতিয়াবা ভাবা, কেনেকুৱা ধৰণৰ ভৱিষ্যত এটাৰ কথা তোমাৰ মনলৈ আহে? তোমাৰ কিতাপসমূহে এটা সময়ত তুমি কেনেকুৱা ধৰণে চাবলৈ দেখা পাবা বা চাবলৈ বিচাৰিবা, কেনেকুৱাকৈ ভাবা বাৰু? মই হয়তো অলপ পুৰণিচেমীয়া মানুহ বুলি কয়, পুৰণিকলীয়াই অলপ মোৰ, যে মই সেই কিতাপৰ যিটো গুণ, কিতাপৰ যিটো মাদকতা মই বেলেগ ক'তো বিচাৰি নাপাওঁ। মই বহুত ই বুক আৰু মই আচলতে কি টেকনিকেলি অকণমান মানে কম বুজি পাওঁ, বা সেইবোৰ কথাত মই ইমান বুজি নাপাওঁ, মানে ইমান মই নাজানো। কিন্তু মই কিতাপৰ নিচিনা মই একোৱে বিচাৰি নাপাওঁ। কিতাপৰ দৰে বন্ধু মই আজিলৈকে পোৱা নাই। কিতাপৰ সেই গুণটো, নতুন কিতাপ এখন কিনাৰ যিটো এটা মানে গ্ৰন্থমেলা বুলি ক'লে এটা বাজেট থৈ দিয়া হয়, আমি সেইটো ধৰণৰ মানুহ। কিন্তু কেতিয়াবা চিন্তা হয়, কিন্তু সেইটো মই নিবিচাৰিলোঁ বুলিয়ে যে নহ'ব, সেইটোও নহয়। আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণেও চাগে সেইটো বহুত জৰুৰী হৈ পৰিব। এতিয়া বহুত সলনি হৈছে। আৰু কিন্তু মই এতিয়াও সেই বহী কলম লৈ লিখা মানুহেই, গতিকে মই কিতাপৰ সমান ক'তো মই নাপাওঁ আৰু বিচাৰি সুখ, কিতাপ এখন পঢ়াৰ নিচিনা সুখ বহি লৈ। তুমি বিশেষকৈ এতিয়া ধৰি লোৱা তোমাৰ গল্প আমি সকলোৱে ভাল পাওঁ, তুমি কাৰ লেখা পঢ়ি
তোমাৰ অগ্ৰজসকলৰ ভিতৰৰ পৰা যদি সুধোঁ কাৰ লেখা পঢ়ি আটাইতকৈ বেছি ভাল পোৱা প্ৰশ্নটো অকণমান উত্তৰটো দিবলৈ জটিল কিন্তু বহুতৰে ভাল পাওঁ মই বহুতৰে দ্বাৰা প্ৰভাৱিত হৈছোঁ বা বহুতৰ ওচৰতে মই ঋণী কিন্তু মোৰ হেৰি যে সৰ্বকালৰ সৰ্বপ্ৰিয় এগৰাকী লেখক থাকে ন সৌৰভ কুমাৰ চলিহা আৰু নতুনৰ মাজত তুমি যদি চোৱা তোমাৰ বহুত কথা সলনি হৈছে মই কৈছোঁৱেই যে ইমান ভাল লিখে মই আমাৰ পিছৰ আমাৰ তাতকৈ পিছৰখিনি যেতিয়া লেখা পঢ়োঁ ইমান সুন্দৰ মানে তেনেকৈও যে কথা এটা ভাবিব পাৰি সৰু কথা এটাই খুব বেলেগ এটা তেওঁলোকে ৰূপ দিব পাৰে গতিকে সন্মোহিত হৈ যাওঁ মানে তোমাৰ ক্ষেত্ৰত তেনেকুৱা নতুন প্ৰজন্মৰ মাজৰ লেখাত তুমি কেনেকুৱা বহুত আছে ইমান বেছি মেধাৱী তেওঁলোক ইমান বেছি মেধা আছে যে মই আচৰিত হৈ যাওঁ ইমান সুন্দৰকৈ লিখে তেওঁলোকে আৰু তেওঁলোক যে লিখাৰ ক্ষেত্ৰখনলৈ আহিছে সেয়া আমাৰ বাবে সৌভাগ্যৰ কথা আচলতে হয় বহুত আছে মই নাম এতিয়া নলওঁ কিন্তু মোৰ ব্যক্তিগতভাৱে বহুতৰ লগত ভাল কথা আছে দেই মণিকাবাৰ হোৱাটছএপ ষ্টেটাছটো যদি চাই প্ৰত্যেক দিনে সদায় দেখিব কাৰোবাক নহয় কাৰোবাক অনুপ্ৰেৰণা যোগোৱা এটা ষ্টেটাছ থাকিবই কোনোবাই ক'ৰবাত ভাল কৰিছে কাৰোবাৰ কিতাপ এখন প্ৰকাশ হৈছে কোনোবাই কিবা এটা পুৰস্কাৰ পাইছে মণিকাবাৰ হোৱাটছএপ ষ্টেটাছত সেই বিষয়ে থাকেই আচলতে নতুনৰ পৰা আমিও শিকি থাকোঁতো হয় সেইকাৰণে কিন্তু মোৰ এটা প্ৰশ্ন আছে মণিকাবা তুমি এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ বুলিয়ে কোৱা হয় ছ'চিয়েল মিডিয়াত সকলো এক্টিভ সকলো কম সময়তে সকলো খবৰ পোৱা যায় তুমি ছ'চিয়েল মিডিয়াৰ পৰা একদম দূৰত ফেচবুক ইনষ্টা মণিকাবাৰ একাউণ্ট নাই মণিকাবাৰ খবৰবোৰ আমি মনোজদাৰ আপডেটৰ পৰা গম পাই থাকোঁ কিহৰ কাৰণে তুমি ফেচবুকৰ পৰা সন্ন্যাস ল'লা ফেচবুক এৰিলোঁ বহুত কাৰণত তাৰ ভিতৰত এটা সময়ো নোকোলাই বাৰু মোৰ ঘৰখনত সময় দিব লাগে ল'ৰা কথাটো এনেকুৱা হ'ল নেকি যে মণিকা দেৱী খুব সংবেদনশীল মানুহ আৰু ফেচবুকত যিসমূহ চলি থাকে মণিকা দেৱীয়ে সেইখিনি ডাইজেষ্ট কৰিব নোৱাৰিলে এনেকুৱা হ'ল নেকি আচলতে বহুত হয় আৰু তুমি কোৱাৰ নিচিনাই বহুত ক্ষেত্ৰত আৰু সময়ো দিব নোৱাৰোঁ মণিকাবাই উপন্যাসখন কেতিয়া লিখিব সেইটো হৈ উঠাগৈ নাই আৰু মোৰ এইটো কথা সদায় থাকে তুমি উপন্যাসখন কেতিয়া লিখিবা বহুত তোমালোকৰ পৰাই মই কিমান প্ৰেৰণা পালোঁ যে ইমান সৰুতে তোমালোকে ইমান ধুনীয়া ধুনীয়া উপন্যাস লিখিলা ময়ো ভাবোঁ ময়ো লিখিম কিন্তু উপন্যাস এখন লিখিবলৈ যিমানখিনি প্ৰথম কথা জ্ঞান লাগিব অধ্যয়ন লাগিব বা সময় লাগিব সময় দিব পাৰিব লাগিব সেইখিনি মোৰ চাগে নাই মই ভাবিছোঁ মোৰ ল'ৰা ছোৱালী দুটা অকণমান ডাঙৰ হওক তাৰপিছত এই অলপতে সেই দুটাই উপন্যাস লিখি আছোঁ এই দুখন উপন্যাস মোৰ অলপতে মনোজদাই ফেচবুকত এটা আপডেট দিছিলে যে মণিকাবাই 2 ঘণ্টামান ঢেঁকীত মানে ধান বানিছে মানে ঢেঁকীত বনা যিটো চাউল সেইটো খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল বুলি গম পালে আৰু মনোজদাই লিখিছে যে গল্প নিলিখাৰ অজুহাত এতিয়া আমি তেনেকেই ক'ব লাগিব কথাটো হয় লিখাৰ অজুহাত নিলিখাৰ অজুহাত বিচাৰি ফুৰোঁ অৱশ্যে কিন্তু ঢেঁকীৰ বনাটো নহয় এইটো এটা মোৰ মানে এওঁ যেতিয়া অসুখ হ'ল আৰু ইহঁত দুটাৰ কাৰণেও মানে ঢেঁকীত বনা চাউলটো যে ভাল আৰু সেইবোৰ যে নোহোৱা হৈ গৈছে মই ইমান ভাল পাওঁ সেই পৰিৱেশবিলাক সৰুতেতো সেইবিলাক পৰিৱেশ পাইছিলোঁ ইয়াতে মহানগৰীৰ মাজতো বিচাৰি ল'লোঁ মই চাউল জাৰিবও নাজানো চালিবও নাজানো খালি ঢেঁকীয়ে দিব জানো ঢেঁকীয়ে দিছোঁ আৰু সেয়া আৰু কিন্তু মণিকাবাই গীত লিখিলে খুব ধুনীয়া লাজে লাগে গীত লিখিলে আৰু মণিকাবাই ইমান ধুনীয়া গীত গায় যিটো সুৰ মানে সেই সুৰটো সেই যে গাঁৱৰ জীৱনটোৰ কথা ক'লে তোমাৰ সেই সুৰবোৰ আছে তোমাৰ সুৰটোত কিন্তু সেই আমাৰ যিটো মানে গুণগুণাই থাকোঁ আমাৰ গুণগুণনিটো পোৱা যায় প্ৰথম গীতটো কেতিয়া লিখিছিলা প্ৰথম গীতটো লিখিছিলোঁ হেৰি 2017 চন মানত নেকি 2017 আৰু এটা কথা জাল চিনেমাখনত যিখন মনোজদাই হেৰি কৰিছিলে নিৰ্দেশনা কৰিছিলে তাত গোৱা আইনামকেইটা মই গাইছিলোঁ তুমি গাইছিলা আচলতে গল্পটো মোৰে আছিলে আৰু গল্পটো সেই কথা সেই গীতবিলাক লিখা নহ'ল সেই গীতবিলাক মাৰ মুখৰ পৰা শুনি শুনি সেই গল্পটো লিখিবলৈ সেই মানুহগৰাকী যিগৰাকীক সকলোৱে মানে নাম গাবলৈ মাতে কিন্তু মানুহগৰাকীৰ ল'ৰা ছোৱালী নাই গতিকে গিৰিয়েকে কি কৰিলে মাকৰ ঘৰলৈ নিম বুলি নৈ এখন আছিলে নৈখন পাৰ কৰি থৈ আহিল মানে কি মাছ নৈতে মানে ডুবাই মাৰিলে
সেই কাহিনীটোৱে মোক এনেকৈ মানে মোৰ চেতনাত আঘাত দিছিলে, মোৰ মৰ্মস্পৰ্শী ইমান কাহিনীটো, যে সেই কাহিনীটো মই বহুদিন কঢ়িয়ালোঁ। তাৰমানে মায়ে যেতিয়া গহনাক মানে নিচুকনি গীত গাই গাই মানে শুৱাই সেই গীতবোৰ গায়, তেতিয়া মই মাক সুধিছিলোঁ ক'ত এইবোৰ শিকিলা, এইটো বেলেগ ধৰণৰ, মাহঁতৰ মঙলদৈৰ গীতবোৰ নহয়। তাৰমানে কৈছে সেই মানুহগৰাকী আছিল মৰিগাঁৱৰ ফালৰ। সেই মানুহগৰাকীক ব্ৰহ্মপুত্ৰখন মাজতে ন, দৰং আৰু মৰিগাঁৱৰ মাজত ব্ৰহ্মপুত্ৰ ডুবাই মাৰিছিল। তাৰপিছত সেই গল্পটো মই লিখিছিলোঁ, আৰু গীতবোৰ তাতেতো গল্পতটো ইমান পৰিসৰ নাথাকে, গীতবোৰ তাতে দিয়া নহ'ল। সেই ইচ্ছাটো ৰৈ গৈছিলে। গতিকে মই জাল নাটক চিনেমাখন যেতিয়া মনোজে কৰে, তেতিয়া মানে প্ৰফেশ্যনেল ছিংগাৰ বিচাৰি আছিলে। তাৰপিছত বোলে আমাৰ বাজেটত নুকুলাই আৰু, হ'ব দিয়া তুমিয়ে গাবা। ইমান মই প্ৰাণ ঢালি গাইছোঁ, তাৰমানে কেনেকুৱা হৈছে নাজানো, কিন্তু খুব ভাল লাগিছে মণিকা বা, সঁচাকৈ কওঁ। আৰু এই মুহূৰ্তত কথাখিনি কৈ থাকোঁতে মোৰ পিছফালে মোৰ যেন সেই সুৰটো শুনি আছোঁ, এনেকুৱা লাগিছে। যদি তোমাৰ অসুবিধা নহয় মোক অকণমান সেই এটা আইনাম গাওঁ, মই গাব পালে মই ভালে পাওঁ। হয় হয়, যিগৰাকী মানুহৰ সেই নামেই নাজানিলোঁ মই, সেই মানুহগৰাকীৰ ওপৰত মানে সেই মানুহগৰাকীৰ বিষয়ে লিখিবলৈ পাই মানে মই লিখি থাকোঁতেও মই কান্দি আছিলোঁ আচলতে। আৰু সেই আইনাম এটা গাইছিলোঁ, গাওঁ এটা, লগাই দিয়া ধৰ্মৰ শলা, ঐ ৰাম বঢ়াই দিয়া গাজি হে, পদুমৰ গছতে নুঠিবাই তুমি, ঐ ৰাম পদুমৰ থুনুকা থানি হে, লগাই দিয়া ধৰ্মৰ শলা, ঐ ৰাম বঢ়াই দিয়া গাজি হে। চকু পানী ওলাই আহে সঁচাকৈ। আৰু মোৰ মানে সেই চিনেমাখন চাওঁতে মোৰ কপি গৈছিলোঁ জানানে। সেইকাৰণে মানে কেতিয়াবা তোমালৈ মোৰ কিবা এটা খং উঠি যায়, তোমাৰ লেখা পঢ়াৰ পিছত ইমান দেৰিলৈকে দুখটো থাকে, ইমান দেৰিলৈকে বিষাদটো থাকে, তাৰপিছতো তোমাৰ ক'ৰবাত লেখা ওলাইছে বুলি ক'লে আকৌ বিচাৰি খুচাৰি পঢ়োঁ, মানে বুজি পাইছাই চাগে কথাটো। আৰু আমাৰ মায়ে ইমান ধুনীয়াকৈ কথাবোৰ কয়, বহুত গল্প মই মাৰ মুখত শুনা সেই কাহিনীবোৰৰ পৰা লিখিছিলোঁ। আৰু এগৰাকী মানুহৰ কথা কৈছিলে মায়ে, লক্ষী বুলি পেলাই, লক্ষী, তেখেতৰ নাম আছিলে লক্ষী বেনাৰ্জী। সেই লক্ষী মাহী বুলি কওঁ এতিয়া, মই দেখাই নাপালোঁ তেখেতক। মায়ে যেতিয়া মানে বুনিয়াদী শিক্ষাৰ ট্ৰেইনিং কৰিবলৈ গৈছিলে, তেখেতক লগ পাইছিলে। আৰু সেই গল্পটো মই লিখিছিলোঁ, যে সেই গল্পটোৰ নাম আছিলে ঠিকনা। মাক সেই মানুহগৰাকীয়ে, যদিও সেই মানুহগৰাকী আছিলে বঙালী, তেতিয়া সেই আন্দোলন চলি আছিলে, আৰু যদিও বঙালী আছিলে তথাপিও মাক ইমান সহায় কৰিছিলে। কোনো অসমীয়া মানে লগৰ কোনেও সহায় নকৰিলে কেৱল। আৰু আনকি সেই সময়ত যেতিয়া ঘৰলৈ আহিবলৈ মানে দিগদাৰ হৈ গৈছিলে, বাছ মটৰ সকলোতে বন্ধ, কাৰফিউ দিয়া হৈছিলে, সেই মোৰ মাহীগৰাকীয়ে, লক্ষী মাহী, সেই মাক মানে তেনেকৈ পাৰ কৰাই দিছিলে সেই অঞ্চলটো, নহ'লে মায়ে মানে ঘৰ আহিব নোৱাৰিলে হয়। আৰু তাৰপিছত বহুদিনলৈ চিঠিৰে যোগাযোগ হ'ল, কিন্তু তাৰপিছত যোগাযোগ হেৰাই গ'ল। আৰু সেই গল্পটোত মই লিখিছিলোঁ যে যদি ক'ৰবাত আছে মাহী, এই গল্পটো যদি পঢ়ে, সেইকাৰণে মই আজিও এইখিনি কথা ক'লোঁ। যদি মাহীয়ে এই কথাখিনি শুনে, মা মানে এতিয়াও খুব অধীৰ আগ্ৰহেৰে মাহীক লগ পাবলৈ ৰৈ আছে, আৰু সদায় কয় মানে মাহীৰ কথা, যোগাযোগটো যে হেৰাই গ'ল। তাকে কিছুমান মানুহ জীৱনত এনেকুৱাকৈ আহে, এক আশীৰ্বাদ হৈ আহে, আৰু সেইখিনি সময়ত আচলতে সকলো সীমা পাৰ হৈ সেই আত্মীয়তাটো ৰৈ যায় মাজত, যিটো মানৱীয়তা। ভাষাই মানুহক মানে হেৰি কৰিব নোৱাৰে, বৰ্ণ বা ধৰ্মই মানুহক যে বিচ্ছিন্ন কৰিব নোৱাৰে, এইটোৱে এটা আচলতে উদাহৰণ। আৰু হয়, খুব ভাল লাগিল কথা পাতি। আৰু কেৰিয়াৰৰ ক্ষেত্ৰত মণিকা বা এগৰাকী শিক্ষয়িত্ৰী, মানে
শিক্ষয়িত্ৰী হিচাপে মণিকা বা কেনেকুৱা কি কথালৈ যোৱাৰ আগে মোৰ মনত পৰে এদিন কিবা কাৰণ মই কথা পাতি থাকোঁতে মানে মণিকা বা এই স্কুলখন এৰিব নোৱাৰোঁ নহয় ল'ৰা ছোৱালীকেইটাই ৰৈ থাকিব ধৰণৰ কথা এটা কৈছিল সেইদিনাই মই বুজিছিলোঁ এই মানুহগৰাকীৰ মনত মানে সকলোৰে প্ৰতি সেই মৰমটো আছে ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষভাৱে জনপ্ৰিয় কিন্তু তুমি তোমাৰ কেৰিয়াৰত আৰু এটা সুযোগ আহিছিলে এছাই চাকৰি তুমি পাইছিলা কিন্তু নল'লো কিয় মানে এতিয়া মই ভাবোঁ যে কিয় নল'লোঁ বুলি কেতিয়াবা মোৰো ভাৱ হয় আচলতে শিক্ষক হৈ থাকিবলৈ ভাল পালোঁ চাগে আৰু মই আচলতে ইমান বেছি বিচৰা মানুহো নহয় যিখিনি আছে সেইখিনিতে সন্তুষ্ট থাকোঁ কিন্তু কেতিয়াবা এইটো স্বভাৱো ভাল নহয় চাগে অলপ বেছি বিচাৰিব লাগে মই সেইখিনি সময়ত মোক মৰিগাঁৱত দিছিলে পষ্টিং আৰু তেতিয়া মোৰ ল'ৰাটো সৰু হৈ আছিলে আৰু ছোৱালীজনীও সৰু তাইক মই স্কুলত দিছিলোঁহে মাত্ৰ ল'ৰাটো একেবাৰে পানী কেঁচুৱা সেইকাৰণে মোৰ যোৱা নহ'লে আৰু কিন্তু এতিয়া মোৰ লগত যিসকলে জইন কৰিছিলে প্ৰমোশ্যন হৈ সেইদিনা ভিডিঅ'ৰ গাড়ী এখন আহি আছে মই বাছ ৰৈ আছোঁ বাছ আস্থানত ভিডিঅ' বুলি লিখা আছে আৰু তাৰপিছত দেখিছোঁ মোৰ লগৰ দেখোন একেলগে মোক সেইখিনি উঠাই নিলে কিন্তু তুমি শিক্ষয়িত্ৰী হিচাপে তোমাৰ কামটো কিমান ভাল পোৱা মই বৰ ভাল পাওঁ মানুহৰ সেই ছেটিছফেকশ্যন বুলি যিটো কথা থাকে সেইটোৰ ওচৰত বাকী কথাবোৰ বহুত সময়ত গৌণ হৈ যায় নহয়নে আৰু হয়ো সেইখিনি সময়ত অকণমান সেই পৰিৱেশটো মই যিটো ধৰণে মই ভাল পাওঁ যে বিদ্যালয়খনৰ পৰিৱেশটো মই বেলেগত পাম বুলি মই নাভাবোঁ আৰু হয় এনেকৈ থাকা কিমান দিব পাৰিছোঁ নাজানো কিন্তু মই বহুত শিকি আছোঁ মানে প্ৰাপ্তিটো নিজৰ কাৰণে যেতিয়া চোৱা যায় যথেষ্ট থাকে সেইটোৱে মানুহে জীৱনত সেইটোৱে বিচাৰে আচলতে মানুহৰ আল্টিমেট ডেষ্টিনেশ্যন সদায় হেপিনেছ ক'ত সুখী হৈছোঁ আৰু বহুত টকা পইচাই সেই সুখটো দিব নোৱাৰে যিটো সুখ হয়তো আমি কৰি থকা কামখিনিত আমি পাই থাকোঁ এই কথাটো মই খুব ভালকৈ বুজি পাওঁ কাৰণ নিজৰ ক্ষেত্ৰতো বহুত সময়ত দেখিছোঁ মণিকা বা লিখি থাকা কাৰণ মই কৈছোঁৱেই কথক বুলি কোৱাৰ লগে লগে তোমাৰ যিটো ইমেজ আমাৰ সন্মুখত থাকে আমি সদায় সেই মণিকা বাগৰাকীক সদায় বিচাৰোঁ আৰু এতিয়া গীতিকাৰ মণিকা দেৱীকো ৰাইজে খুব আগ্ৰহেৰে আদৰি লৈছে মণিকা বাই লিখি থাকিব মণিকা বাই এখন উপন্যাস লিখিব সেইটো বিশ্বাসো আছে আশীৰ্বাদ কৰিবা সদায় কুশলে থাকা তোমাৰ মৰম লগা পৰিয়ালটো সদায় ভালে থাকক মনোজ দালে বহুত বহুত ধন্যবাদ আৰু জিতাক্ষৰৰ গহনালে বহুত মৰম গহনাৰ কথা কওঁৱে মই মোৰ ছোৱালীৰ নিচিনা লাগে সৰুৰে পৰাই একদম সৰুৰে পৰা পাইছা তুমি সঁচাকৈ তাই বহুত মৰম তুমি দিয়া সেই ফ্ৰকটো আজিও আছে সাঁচি থৈছোঁ অৰ্চনা মাহী বুলি ক'লে তাই বিদ্যালয়ত দেখিলে তুমি ল'ৰাক দিব যোৱা দেখিলেও মাত এষাৰ দিয়ে তাই সঁচাকৈ ভালে কুশলে সদায় থাকা লিখি থাকা আৰু এই যে আলফুলীয়া মণিকা বাজনী সময়ে তোমাক সদায় এনেকৈয়ে ৰাখক সেইটোৱে বিচাৰোঁ ধন্যবাদ শেষত মোৰ দৰ্শকৰ কাৰণে কি ক'বা তুমি আপোনালোকে আশীৰ্বাদ কৰিব আৰু চাই থাকক এই অনুষ্ঠান আৰ্চিৰ লগত ইমান ধুনীয়া অনুষ্ঠান মই আচলতে নিজেও চাওঁ প্ৰিয় দৰ্শক আজিৰ কথাখিনি এতিয়ালৈকে আমি আনস্ক্ৰিপ্টেড উইথ আৰ্চিত যিখিনি কথা পাতি আছোঁ তাৰ মাজত অকণমান বেলেগ আছিলে কাৰণ প্ৰথমবাৰৰ কাৰণে মোৰ এগৰাকী প্ৰিয় কথকক মই আমন্ত্ৰণ জনাইছিলোঁ কথা পাতিবলৈ গতিকে কথাখিনি অকণমান সুকীয়া আছিলে মণিকা বাৰ গল্পসমূহ পঢ়িব কৈছোৱেই আমাৰ সমাজ জীৱনৰ ঘটনাবোৰকে মণিকা বাই তুলি ৰাখিছে খুব মৰম লগাকৈ খুব ধুনীয়াকৈ খুব দুখ লগাকৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব আটাইলে মৰম ভালপোৱা আৰু কুশল প্ৰাৰ্থনা ধন্যবাদ